ইমান পটেটো ক্ৰেকাৰ লোভনো কেনেকৈ সামৰো ৰাইজৰ পৰা বহুদূৰ দিছপুৰ ৰাইজৰ পৰা বহুদূৰ ভোকাতুৰ মানুহবোৰ নেতাই খাই টকাবোৰ হেল্ল' দিছপুৰ হেল্ল' দিছপুৰ হেল্ল' দিছপুৰ অসম দেশৰ বিষম গাথা ৰজাই নুবুজে প্ৰজাৰ বেথা অসম দেশৰ বিষম গাথা ৰজাই নুবুজে প্ৰজাৰ বেথা দিছপুৰত ৰাজনীতি কৰি পাহৰে ৰাইজৰে কথা পাহৰে ৰাইজৰে কথা হেল্ল' দিছপুৰ হেল্ল' দিছপুৰ হেল্ল' দিছপুৰ অভিমত সহপ্ৰযোজক আমুল দ্য টেষ্ট অফ ইণ্ডিয়া নমস্কাৰ প্ৰতিদিন টাইমৰ সমূহ দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিছোঁ আমাৰ আজিৰ অনুষ্ঠান অভিমত আজি সৰস্বতী পূজা ইতিমধ্যেই ৰাজ্যত এক সুকীয়া পৰিৱেশে পুৱাৰ ভাগৰ পৰাই বিৰাজ কৰিছে আৰু আজিৰ দিনটোত আমি অভিমতত এক সঁচা সৰস্বতীৰ সন্ধান কৰিম ইতিমধ্যে কামিং আপ দেখি আপোনালোকে গম পাইছে অসমীয়া সাহিত্যক সমৃদ্ধিশালী কৰা এটা বিশেষ প্ৰজন্মৰ 5 গৰাকী সাহিত্যিকৰ সন্দৰ্ভত কথা পাতিব বিচাৰিছোঁ আৰু তেওঁলোক আধুনিক সৰস্বতী আজিৰ দিনটোত স্কুল কলেজ বা শিক্ষানুষ্ঠানসমূহত পুৱাৰ ভাগৰ পৰা যিটো পৰিৱেশে বিৰাজ কৰে এফালে আধ্যাত্মিক চেতনাৰ সন্ধান কৰা হয় আৰু আনফালে বাহ্যিকভাৱে একাংশই আন এটা দিশৰ শেহতীয়াকৈ উন্মোচন ঘটাইছে সেইবিলাক দিশক একাষৰীয়া কৰি আমি আজি এই বিশেষ দিনটোত সঁচা অৰ্থত সৰস্বতীৰ সন্ধান কৰিব বিচাৰিছোঁ 5 গৰাকী লেখিকাক অতিথি হিচাপে মই লৈ আজিৰ অভিমতটো কৰিব বিচাৰিছিলোঁ কিন্তু আৰম্ভণিতে আপোনালোকক কওঁ যে 5 গৰাকীৰ ঠাইত 4 গৰাকীহে আমাৰ আজি অতিথি হ'ব এগৰাকী অসুস্থ হোৱাৰ কাৰণে চিকিৎসালয়ত ভৰ্তি হ'বলগীয়া হৈছে যাৰ কাৰণে অভিমতৰ তেওঁ অতিথি হ'ব নোৱাৰিলে কিন্তু তাৰ পিছতো তেখেতৰ সন্দৰ্ভত আমি কথা পাতিম কাৰণ তেখেতকো যিহেতু আজিৰ অনুষ্ঠানটোৰ অন্যতম এগৰাকী অতিথি হিচাপে মই ধৰি লৈছিলোঁ অনুপস্থিত থাকিলেও তেখেতৰ সৃষ্টিৰাজিৰ সন্দৰ্ভত কথা পতাৰ পূৰামাত্ৰাই সুযোগ আৰু সুবিধা আছে আৰু সেইকাৰণে আমি তেখেতৰ হৈ কথা পাতিম মই পাতনি দীঘলীয়া নকৰি মই আপোনালোকক কওঁ যে ঔপন্যাসিক গল্পকাৰ গীতিকাৰ কবি নিবন্ধকাৰ এনেকুৱা বিভিন্ন ক্ষেত্ৰত সৃষ্টিমূলক সাহিত্যৰ লগত জড়িত হোৱা 5 গৰাকী লেখিকাৰ ভিতৰত অভিমতৰ অতিথিসকল আছিল গীতালী বৰা মণিকা দেৱী জুৰি বৰা বৰগোহাঁই শৰ্মিষ্ঠা প্ৰীতম আৰু মৈত্ৰেয়ী পাটৰ গীতালী বৰা আজিৰ অনুষ্ঠানটোত উপস্থিত থাকিব নোৱাৰিব তেখেত অসুস্থ হোৱাৰ কাৰণে চিকিৎসাধীন হ'বলগীয়া হৈছে কিন্তু তাৰ বাহিৰে বাকী কেইগৰাকী থাকিব মই চিনাকি কৰি দিছোঁ আমাৰ মাজত আছে এই মুহূৰ্তত ষ্টুডিঅ'ত গল্পকাৰ গীতিকাৰ মণিকা দেৱী মই মণিকা দেৱীক স্বাগতম জনাইছোঁ আন এগৰাকী কবি গীতিকাৰ মৈত্ৰেয়ী পাটৰ মই আপোনাক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ ডিব্ৰুগড়ৰ পৰা আমাৰ এই অনুষ্ঠানত উপস্থিত থাকিব বিশিষ্ট লেখিকা জুৰি বৰা বৰগোহাঁই মই জুৰি বৰা বৰগোহাঁইক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু নগাঁৱৰ পৰা থাকিব বিশিষ্ট লেখিকা শৰ্মিষ্ঠা প্ৰীতমকো মই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ প্ৰিয় দৰ্শক আপোনালোকে এখেতসকলৰ সাহিত্যৰাজিৰ সন্দৰ্ভত সকলো হয়তো অৱগত কিন্তু সকলো সৃষ্টিৰ কথা নাপাতি মই যদি কেইখনমান কিতাপৰ কথাই পাতোঁ ধৰি লওক গীতালী বৰা আজি অনুপস্থিত গীতালী বৰাৰ অন্তৰতম এইখন এখন
গীতালি বৰাৰ শেহতীয়া উপন্যাস এই উপন্যাসখনৰ অসমীয়া সাহিত্যত এইবাৰ যেহেতু গুৱাহাটী গ্ৰন্থমেলাত যিবিলাক কিতাপ বিক্ৰী হৈছিল এই কিতাপখনো যথেষ্টখিনি পাঠকৰ সমাদৰ লাভ কৰিছিল কিন্তু এই উপন্যাসখনৰ যিটো কাহিনী বা ইয়াত তেখেতে নতুন শৈলীৰে যিখিনি কথা উপস্থাপন কৰিছে অসমীয়া উপন্যাসত হয়তো ইয়াৰ পূৰ্বে কেতিয়াও তেনেকুৱা হোৱা নাছিল চাগৈ প্ৰথমবাৰৰ কাৰণে হৈছে গতিকে আমি গীতালি বৰাৰ সন্দৰ্ভত এই উপন্যাসৰ সন্দৰ্ভত কিছু কথা পাতিম ঠিক একেদৰে জুৰি বৰা বৰগোহাঁই ডিব্ৰুগড়ৰ পৰা আছে জুৰি বৰা বৰগোহাঁই এখন উপন্যাসৰ যদি মই নাম লওঁ আংকুশ জুৰি বৰা বৰগোহাঁই এটা বিশেষ চামক প্ৰতিনিধিত্ব কৰা অন্য এগৰাকী শক্তিশালী লেখিকা আগৰ চামটোক বাদ দিয়ক নিৰুপমা বৰগোহাঁই বা তাৰ পিছত অনুৰাধা শৰ্মা পূজাৰী ৰীতা চৌধুৰী অৰূপা পতংগীয়া কলিতা এখেত বা মণিকুন্তলা ভট্টাচাৰ্য এখেতসকলৰ পিছৰ যদি মই যিসকলৰ নাম আপোনালোকৰ আগত ল'ব পাৰোঁ তেওঁলোকৰ ভিতৰত মই ভাবোঁ চাগে এইখনৰ স্ৰষ্টা এই জুৰি বৰা বৰগোহাঁই অন্যতম এতিয়ালৈকে 9খন উপন্যাস লিখিছে আৰু একেবাৰে শেহতীয়া যিখন উপন্যাস এইখন 2018 চনত প্ৰকাশ হৈছিল জুৰি বৰা বৰগোহাঁই আৰু 2020 চনত সিহঁত নামেৰে যিখন উপন্যাস তেখেতে উলিয়াইছে মই ভাবোঁ চাগে সেইখনো অসমীয়া উপন্যাসক এক নতুন মাত্ৰা দিছে 1988 চনত 11গৰাকী ধৰ্ষিতা হোৱা মহিলাৰ জীৱনক লৈ সিহঁত নামেৰে সেই উপন্যাসখন জুৰি বৰা বৰগোহাঁই লিখিছে আৰু সেইখন যতদূৰ সম্ভৱ তেখেতৰ নৱম উপন্যাস 9 নম্বৰ উপন্যাস আৰু সেই সন্দৰ্ভতো আমি জুৰি বৰা বৰগোহাঁইৰ লগত আমি কথা পাতিম মোৰ ইয়াতে উপস্থিত থকা আন এগৰাকী গল্পকাৰ গীতিকাৰ মই আপোনালোকক কিছু সময় পূৰ্বে কৈছোঁই যে মণিকা দেৱী মোৰ কাষতে বহি আছে মণিকা দেৱীৰ 7খনকৈ গল্প পুথি আছে আৰু সেই 7খন গল্প পুথিৰ ভিতৰত এই শেহতীয়া মণিকা দেৱীয়ে যিখন লিখি উলিয়াইছে বৈতৰণী মোৰ হাততে আছে এখন মণিকা দেৱী শিক্ষক কিন্তু 7খনকৈ গল্প পুথিৰ তেখেত লেখিকা এতিয়ালৈকে মুনিন বৰকটকী বঁটা প্ৰিয় আলাপৰ বাবে পাইছিল 2005 চনত জহৰ মহৰৰ বাবে তেওঁ 2014 চনতে সাহিত্য একাডেমী যুৱ বঁটা লাভ কৰিছিল 2015 চনত পদ্মশ্ৰী যুগল কিশোৰ চৌধুৰী সোঁৱৰণী বঁটাও লাভ কৰিছিল আৰু 2017 চনত গীতিকাৰ ৰূপে আত্মপ্ৰকাশ কৰিছিল আৰু আপোনালোকৰ নিশ্চয় মনত আছে এই ষ্টুডিঅ'তে এই অভিমততেই অসমৰ এগৰাকী বিখ্যাত সুৰকাৰ গায়ক আৰু গীতিকাৰো কম সংখ্যক গীত লিখিছে সুনীল দেৱ সেই সুনীল দেৱে এই প্ৰজন্মৰ ভিতৰত যাৰ গীত সুৰেৰে সজাইছে ইয়াতেই সুনীল দাই কৈ গৈছিল আজি যদি অনুষ্ঠানটো চাই আছে সুনীল দাই গম পাব মণিকা দেৱী বুলি এগৰাকী গীতিকাৰৰ কথা কৈছিল আৰু সেইগৰাকী মণিকা দেৱী আজিৰ ষ্টুডিঅ'ৰ অতিথি মোৰ লগত এই মুহূৰ্তত আছে আমি মণিকা দেৱীৰ সাহিত্য বা সৃষ্টিৰাজিৰ সন্দৰ্ভত কথা পাতিম শৰ্মিষ্ঠা প্ৰীতম আছে নগাঁৱৰ পৰা শৰ্মিষ্ঠা প্ৰীতমক আপোনালোকে জানে শৰ্মিষ্ঠা প্ৰীতমৰ সাহিত্য আপোনালোকে সকলোৱে পঢ়িছে ঔপন্যাসিক হিচাপে শৰ্মিষ্ঠাৰ যিখিনি সৃষ্টি অসমীয়া সাহিত্যক বেলেগ ধৰণে শৰ্মিষ্ঠাই চহকী কৰিছে বাকীবিলাকৰ কথা বাদ দিয়ক যদি মই আত্মকথা বা ৰং বা অন্তহীন এই উপন্যাসকেইখনৰ কথা আপোনালোকক কওঁ তাৰ ভিতৰত ৰং মোৰ হাতত এই মুহূৰ্তত আছে বলুকাত বিয়লি বেলা বা প্ৰথমখন যি দুকমুকালি এইকেইখনৰ কথা বাদ দি যদি একেবাৰে মই আপোনালোকক এই ৰঙৰ কথাই কওঁ এই ৰংখন অসমীয়া সাহিত্যত এটা সুকীয়া মাত্ৰা প্ৰদান কৰা শৰ্মিষ্ঠাৰ সৃষ্টি শৰ্মিষ্ঠাৰ লগতো আমি যিহেতু কথা পাতিম আৰু শেষত মৈত্ৰেয়ী পাটৰ আমাৰ ষ্টুডিঅ'ৰ অন্যতম এগৰাকী অতিথি মৈত্ৰেয়ী পাটৰৰ শেহতীয়া যিখন কবিতা পুথি মোৰ হাতত আছে ইয়াত ডিঙিত গজা পানী মঙহ এই কবিতা পুথিৰ এইগৰাকী কবি আনফালেদি কিন্তু গীতিকাৰো মণিকা দেৱী যেনেকৈ গল্পকাৰ একেধৰণে গীতিকাৰো এইগৰাকী মৈত্ৰেয়ী পাটৰো এই প্ৰজন্মৰ ভিতৰত মই ভাবোঁ অত্যন্ত শক্তিশালী এগৰাকী কবি আৰু গীতিকাৰ আপোনালোকক আৰু এটা মই চিনাকি দিব পাৰোঁ বিশেষকৈ মৈত্ৰেয়ী পাটৰ সন্দৰ্ভত বহুতেই জানে আৰু কিছুমানে হয়তো জানে নামটো জানে মানুহগৰাকীক চাগে দেখা নাই
আৰু আজি আপোনালোকে দেখি গম পাব শেহতীয়াকৈ এটা খুব বিখ্যাত গীত সকলোৱে হয়তো শুনিছে ছ'চিয়েল মিডিয়াতো ব্যাপক ৰূপত চৰ্চা হৈছে সেই গীতটোক লৈ অলকানন্দা সেই অলকানন্দা শংকৰাজৰ সেই গীতটোৰেই গীতিকাৰ হৈছে এইগৰাকী মৈত্ৰেয়ী পাটৰ আৰু মাত্ৰ দুদিনৰ পূৰ্বে আৰু এটা গীত তেখেতসকলে অসমৰ শ্ৰোতা দৰ্শকৰ কাৰণে উপহাৰ হিচাপে দিছে সেই গীতটো আজি আমি মৈত্ৰেয়ীৰ কণ্ঠত আমি ইয়াতেই শুনিম অকণমান অলকানন্দা গীতটোৰ কথা যে মই আপোনালোকক কৈছোঁ অকণমান যদি মই শুনো বা আপোনালোকক শুনাওঁ প্ৰথমতে সেই গীতটোৰে আৰম্ভ কৰোঁ আহক চাওক আপোনালোকে কোনটো গীতৰ কথা কৈছোঁ আগলি বতাহে খৰালে চুপহি কাজলি জপা দুচকুৰ পতাত ধেমালি চলেৰে কৰেনো টিপচি নিচুকনি গীজুৰি যায় শয়নত দুটি নয়ন মধুৰ দুগালতে আউজিলে হিৰত হাগেনে চিকুনে সোণটো পনি তোমাৰ মায়াময় উশাহৰ মেয়ানে যাযাবৰী মোৰেনো হেঁপাহত বুটলি সামৰি তোমাৰেনো কাষৰলে উভতাই আনিলা জীয়াই তুলিলা মোক জীয়াই তুলিলা মোক জীয়াই তুলিলা এই ৰিক্ত বুকুতে বাসনা ঢালিলা মোৰ তেজে তেজে শিৰে শিৰে বুৱালা প্ৰেমৰ অলকানন্দ চলি চলি বুৱালা প্ৰেমৰ অলকানন্দ চলি চলি বুৱালা প্ৰেমৰ অলকানন্দ প্ৰিয় দৰ্শক মই গোটেইটো গীত আপোনালোকক শুনোৱাৰ কোনো প্ৰয়োজন বোধ কৰা নাই এই কাৰণেই যে অজস্ৰবাৰ আপোনালোকে এই গীতটো শুনিছে আৰু অন্যতম এতিয়া অসমীয়া সংগীতৰ ক্ষেত্ৰখনত মই ভাবোঁ জনপ্ৰিয় গীতেই নহয় বহুতে আদৰি লৈছে অন্তৰৰ পৰা আৰু এই গীতটো শংকুৰাজৰ কণ্ঠত আপোনালোকে শুনিছে কিন্তু এইগৰাকী গীতিকাৰ মই মৈত্ৰেয়ী পাটৰৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ দিল্লী বিশ্ববিদ্যালয় কমলা নেহৰু কলেজৰ পৰা সমাজতত্ত্ব বিষয়ত স্নাতক ডিগ্ৰী দিল্লী স্কুল অফ ইকনমিক্সৰ পৰা পৰৱৰ্তী সময়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা এইগৰাকী মৈত্ৰেয়ী পাটৰৰ ইয়াৰ পূৰ্বেও এই ডিঙিত গজা পানী মঙহ এই কিতাপখনৰ পূৰ্বে আৰু কবিতা ওলাইছে তেজপুৰ বিশ্ববিদ্যালয়ত তেওঁ ছিনিয়ৰ ৰিচাৰ্চ ফেল' আৰু এই যিসকল মানুহ নতুন প্ৰজন্মৰ বুলিয়ে মই কৈছোঁ যে আগৰ চামটোক বাদ দি এতিয়াৰ যিটো চামক আপোনালোকে চাগে মন কৰিছে আজিৰ অভিমতৰ যিসকল অতিথি মই কৰিছোঁ এটা নিৰ্দিষ্ট চাম যাৰ বয়স হয়তো 30ৰ পৰা 40-45ৰ ভিতৰত হ'ব আটাইকেইগৰাকীয়ে তাতকৈ কাৰো বেছি নহ'ব আটাইতকৈ কনিষ্ঠ হয়তো এইগৰাকী মৈত্ৰেয়ী পাটৰে হ'ব চাগৈ শৰ্মিষ্ঠা আৰু মৈত্ৰেয়ী চাগে আটাইতকৈ কনিষ্ঠ হ'ব মোৰ বিশ্বাস সেইকাৰণে মই মৈত্ৰেয়ীৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ এটা খোলা কথা মই কৈ দিওঁ মৈত্ৰেয়ী যে নৱকান্ত বৰুৱা প্ৰফুজ্জ লালী নিৰ্মল প্ৰভা বৰদলৈ এনেকুৱা যিবিলাক কবি আছিল সমানে তেওঁলোক গীতিকাৰ আছিল কিন্তু তাৰ পিছত অসমীয়া সাহিত্যত এটা দীৰ্ঘ সময় যদি আমি চাওঁ যে সমানেই গীতিকাৰ আৰু কবি এনেকৈ ক'ব পৰা মানুহৰ সংখ্যা বৰ বেছি নাই কম এতিয়া এই চামটোৰ যিটো চামক মই আপোনালোকক আজি অতিথি কৰিছোঁ আপোনালোকৰ চামটোৰ ভিতৰত মই ভাবোঁ আপুনি এগৰাকী দুয়োটা শব্দ ব্যৱহাৰ কৰিব পৰা চাগে এগৰাকী অসমীয়া সাহিত্যৰ সম্পদ বুলি মই কৈছোঁ এই যে মৈত্ৰেয়ী পাটৰ এইমাত্ৰ যিটো গীত
সকলোৱে গায়কক চিনি পায় কিন্তু বহুতে গীতিকাৰবিলাকক বা সুৰকাৰবিলাকক গম নাপায় আজি আপোনাক সেই গীতটোৱে চাগে এটা সুকীয়া চিনাকি দিছে ডিঙিত গজা পানী মঙহৰ আগতেই আপোনাৰ যিহেতু মোৰ কলমৌ দিনৰ সোণোৱালী বাট 2015 চনতে প্ৰকাশ হৈছে একেলগে গীত আৰু কবিতাৰ চৰ্চা হৈছে লগতে কিন্তু শিক্ষাৰ ক্ষেত্ৰতো আপুনি যথেষ্টখিনি উচ্চ শিক্ষিত এগৰাকী ছাত্ৰী বুলি মই কৈছোঁ বৰ্তমান প্ৰজন্মৰ সামগ্ৰিকভাৱে যদি মই এতিয়াৰ কবিতা আৰু গীতৰ যেটো আমাৰ পৰিৱেশ আপোনালোকৰ চামটোৰ মাজত কেনেকুৱা বুলি সুধো আপুনি নিজে কি বুলি উত্তৰ দিব ধন্যবাদ নিতুবন্দা প্ৰথম কথা হ'ল আমাক ইয়ালৈ নিমন্ত্ৰণ কৰি অনাৰ বাবে আধুনিক যুগৰ সৰস্বতী অভিধাটো দিয়াৰ বাবে আৰু বৰ্তমান সময়ৰ সংগীতক লৈ আচলতে মই একাষাৰে কম খুব আশাবাদী আৰু এইটো মই নিজৰ কাৰণে কোৱা নাই আমাৰ সমান্তৰালভাৱে আমাৰ প্ৰজন্মটোত এনে কিছু সংখ্যক সংগীত শিল্পী আমি লগ পাইছোঁ শুনি আছোঁ যিয়ে মানে ইমান কিছুমান গভীৰ চিন্তাৰ খোৰাক দি দিয়ে তেওঁলোকৰ সংগীতৰ যোগেদি আৰু সংগীতৰ আচলতে মই মোৰ ব্যক্তিগত অনুভৱহে যে যিমান গভীৰ কথা এটা নকলেও তাক আচলতে যে খুব কষ্ট নোহোৱাকৈ যদি আমাৰ অন্তৰলৈ সোমাই যাব পাৰে সেয়া আচলতে ভাল সংগীত মানে ধৰি লওক সান্নিধ্য ভূঞাহঁতৰ কথা যদি কওঁ শংকুৰাজ কোঁৱৰ তাৰপিছত তন্ময় কৃপ্তন আৰু তেনেকৈ আৰু ভালে সংখ্যক আছে আমাৰ প্ৰজন্মৰ গতিকে আৰু তেওঁলোকে চিৰিয়াছলি কৰি আছে খুব চিৰিয়াছ তেওঁলোক মিউজিকক লৈ পেলাই গতিকে মই ভাবোঁ যে ইমান এটা ভয় কৰিবলগীয়া নাই নেকি অসমীয়া সংগীতক লৈ সংগীতৰ কথা যদি সোধে আৰু কবিতাৰ কথা ক'বলৈ অলপ দিগদাৰ মানে কবিতাটো আচলতে আৰু খুব অন্তৰ্মুখী বস্তু এটাতো সংগীতৰ যদিও সংগীতটো নিশ্চয় এটা অন্তৰ্মুখী যাত্ৰা কিন্তু কবিতাটো আৰু অন্তৰ্মুখী গতিকে অলপ ক'বলৈ দিগদাৰ হয় আপুনি যদি ভৱিষ্যতৰ কথা সোধে কবিতাৰ ভৱিষ্যত মই একদম ক'ব নোৱাৰিম কিন্তু থাকিব চাগে মানুহ থকালৈকে কবিতা থাকিব আৰু চৰ্চাও থাকিব এনেকৈ ভাবোঁ আৰু আপুনি কেতিয়াৰ পৰা কবিতাৰ চৰ্চা কৰে মই সৰুৰ পৰাই তেনেকৈ লিখা হয় কিন্তু মানে অনুভৱবোৰহে লিখা হয় খুব আমি ডায়েৰী প্ৰজন্মৰ মানুহ আৰু কিন্তু চিৰিয়াছলি বোধ কৰোঁ মই যোৱা 5-6 বছৰৰ পৰা চিৰিয়াছলি লিখিছোঁ আৰু মোৰ প্ৰথম কবিতা সম্ভাৰত ওলাইছিল কিন্তু সাতসৰীত মোৰ 16ত ওলাইছিল তেতিয়া বহাগ বুলি এটা কবিতা আছিলে 2016ত ওলাইছিল তেতিয়াৰ পৰা অকণমান বোধ কৰোঁ মই আৰু অলপ চিনচিয়াৰ হওঁ আৰু অলপ ভালদৰে চৰ্চা কৰিবলৈ ল'লোঁ প্ৰিয় দৰ্শক মই এনেকৈ কথা পাতিম আৰু আমি গীতো শুনিম মৈত্ৰীৰ পাতৰৰ পৰা মই এইবাৰ আহিছোঁ মণিকা দেৱীৰ কাষলৈ মই কৈছোঁ আপোনালোকক আৰম্ভণি যে 7খনকৈ গল্প পুথি আছে আৰু ইতিমধ্যেই তেওঁ মুনীন বৰকটকী বা জহৰৰ বাবে সাহিত্য একাডেমীৰ যুৱ বঁটাও লাভ কৰিছে জহৰ মহৰৰ বাবে বৈতৰণীৰ শেহতীয়া যিখন গল্প পুথি মণিকা দেৱী মোৰ কাষতে যিহেতু বহি আছে আজিৰ দিনটোত মই কিয় অতিথি কৰিছোঁ আপুনিতো গম পাইছে এতিয়া প্ৰথমতে আপোনালোক মোৰ অনুৰোধ ৰক্ষা কৰি ষ্টুডিঅ'ত উপস্থিত হোৱাৰ কাৰণে ধন্যবাদ এতিয়া মোক কওক যে এটা সময় আছিল অসমীয়া গল্পৰ নাম আছিল ধোঁৱাখোৱা নাম আছিল নদৰাম লক্ষ্মীনাথ বেজবৰুৱা শৰৎচন্দ্ৰ গোস্বামী তেনেকুৱা ব্যক্তিৰ হাতত অসমীয়া চুটি গল্পই নাম পাইছিল ধোঁৱাখোৱা নদৰাম তাৰপিছত সময়ৰ পৰিৱৰ্তনৰ লগে লগে আহি এটা সময়ত অসমীয়া চুটি গল্পই কটন কলেজত নাম পালেহি অশান্ত ইলেক্ট্ৰন সৌৰভ চলিহা ছাৰৰ নিচিনা বৰেণ্য ব্যক্তিয়ে কটন কলেজত ছাত্ৰ ছাত্ৰীৰ মাজত হোৱা প্ৰতিযোগিতাত লিখা এটা গল্প আজিও অসমীয়া সাহিত্যৰ অন্যতম এটা শ্ৰেষ্ঠ গল্প অশান্ত ইলেক্ট্ৰন কিন্তু এজন ছাত্ৰই লিখিছিল তেতিয়া অশান্ত ইলেক্ট্ৰন কটন কলেজৰ ছাত্ৰ হৈ থাকোঁতে সৌৰভ চলিহাই লিখা অশান্ত ইলেক্ট্ৰন যেতিয়া ফাৰ্ষ্ট পুৰস্কাৰ পাইছিল নিৰুপমা বৰগোহাঁই বাইদেৱে তেতিয়া সেইবাৰ সৌৰভ চলিহাৰ লগত হাৰিছিল তৃতীয় পুৰস্কাৰ পাইছে গল্পৰ প্ৰতিযোগিতাত তাৰ মাজেৰে আহি এতিয়া এই বৈতৰণীলৈকে মই যদি কওঁ অসমীয়া গল্পৰ ভৱিষ্যত আপুনি এগৰাকী গল্পকাৰ হিচাপে আজিৰ দিনত কেনেকুৱা দেখে ভৱিষ্যত হিচাপে অসমীয়া গল্পৰ যে মই খুব আশাবাদী কাৰণ আমাৰ প্ৰজন্মৰে হওক বা তাৰ পিছৰ প্ৰজন্মত ইমান মেধাৱী আৰু ইমান অন্তৰ্মুখী গল্পকাৰ ওলাইছে যে মই
মই নিজে কেতিয়াবা ভাবোঁ যে মই কিয় এনেকুৱা লিখিব নোৱাৰোঁ, এনেকুৱা ভাবোঁ আহে কেতিয়াবা। গতিকে মই সঁচাকৈ খুব আশাবাদী এই ক্ষেত্ৰত। আপুনি প্ৰথম কেতিয়া গল্প লিখিছিল? মই লিখিছিলোঁ প্ৰথম প্ৰকাশ হোৱা গল্পটো 1997 চনত। তেতিয়া মই হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছিলোঁ আৰু শ্ৰদ্ধাৰ হোমেন বৰগোহাঁই ছাৰৰ তেতিয়া অসমবাণীত তেখেতে সম্পাদনা কৰিছিল আৰু মহাবিদ্যালয়বোৰৰ পৰা তেখেতে নিৰ্বাচিত কিছুমান লেখা প্ৰকাশ কৰিছিল আৰু তাত মোৰ গল্প এটা স্থান পাইছিল। সেইটো মোৰ প্ৰথম লেখা আৰু প্ৰথম গল্প হিচাপে। আৰু কিছুমান লেখক লেখিকাক কিছুমান পুৰস্কাৰ বা সন্মানে ভাবিব নোৱাৰা ধৰণে উৎসাহ দিয়ে আৰু কিছুমানক আকৌ একো প্ৰভাৱিতই নকৰে বুলি বহুতেই কয়। আপোনাক যদি মই সেই প্ৰশ্নটো কৰোঁ, বঁটা বা সন্মানে? হয়, সেয়া আচলতে এক ধৰণৰ স্বীকৃতি আৰু নিশ্চয় ভাল লাগে যে মোৰ কামক স্বীকৃতি দিয়া হৈছে এনেকৈ ভাবিলে, কিন্তু দায়িত্ববোধো বঢ়াই তোলে একে সময়তে। আৰু আচলতে লিখা বা কোনো সৃষ্টিশীল কামৰে বঁটাটো শেষ উদ্দেশ্য হ'ব নোৱাৰে নিশ্চয়। আমি সেই কথা মনলৈ নাহেই, কিন্তু যেতিয়া স্বীকৃতি এটা আহে মানে আমি নভবাকৈ, নিশ্চয় ভাল লাগে। আপোনাৰ প্ৰথমখন প্ৰকাশিত গল্প পুথিতে যেতিয়া আপুনি মুনীন বৰকটকী বঁটা পাইছিল, কেনেকুৱা লাগিছিল? সেইটো একেবাৰে অপ্ৰত্যাশিত আছিল মোৰ বাবে। আৰু মই সেইখিনি সময়ৰ কথা মই বহুতবাৰ কৈছোঁ, আজিও কওঁ যে মই তেতিয়া গাঁৱত আছিলোঁ আৰু সেইখিনি সন্ধিয়া সময় আছিলে যেতিয়া ঘোষণা হয়, আৰু মই সেইখিনি সময়ত মাছ বাছি আছিলোঁ। আৰু তাৰপিছত ৰেডিঅ'ৰ বাতৰি আমি শুনো, মোৰ মা এগৰাকী শিক্ষয়িত্ৰী, দেউতা গুৱাহাটীত মানে চাকৰি কৰি অহা যোৱা কৰিছিল। দেউতা সন্ধিয়া ঘৰলৈ গৈ পায় আৰু ৰেডিঅ'ৰ বাতৰি দি আছে যে এইবাৰ মুনীন বৰকটকী বঁটা। মই মানে কাণ থিয় কৰি শুনিছোঁ যে কোনে পাব এইবাৰ। মোৰ নামটো শুনি যে মোৰ অকণমানৰ কাৰণেহে মোক হাত কাটা নাই, মানে মাছ বাছি থাকোঁতে। এইটো মানে সঁচাকৈ এটা অনন্য অভিজ্ঞতা আছিল আৰু মোৰ বাবে। তাৰপিছত 9 বছৰৰ পিছত যেতিয়া সাহিত্য একাডেমী যুৱ বঁটা আপুনি জহৰ মহৰৰ কাৰণে পালে, তেতিয়া কেনেকুৱা লাগিছিল? তেতিয়াও সেইটো অপ্ৰত্যাশিত আছিল, ভবা নাছিলোঁ। আৰু সেই সময়ৰ কথা মনত পৰিলে এতিয়াও ভাল লাগে আৰু সেই মুহূৰ্তটোৰ কথা, যে মোৰ জহৰ মহৰ কিতাপখনে এটা স্বীকৃতি পাইছে, তাকো কেতিয়াও ভবা নাছিলোঁ যে এইটো ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতি এটা। মোৰ ভাল লাগিছিল তেতিয়াও। ঠিক আছে, আমি এনেকৈ কথা পাতিম। মই এবাৰ যাব বিচাৰিছোঁ নগাঁৱলৈ। শৰ্মিষ্ঠা প্ৰীতম যিহেতু আমাৰ লগত পোনপটীয়াকৈ আছে। শৰ্মিষ্ঠা, প্ৰথমতে মই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু এইখিনি সময় মোক দিয়াৰ কাৰণে প্ৰথমতে ধন্যবাদ জনাইছোঁ। মই আৰম্ভণিতে কৈছিলোঁ যে শৰ্মিষ্ঠাৰ যিমানবিলাক লিখা অলপ সুকীয়া ধৰণৰ লেখা। মানুহে মনৰ ভাৱ প্ৰকাশ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ মাধ্যমৰ আশ্ৰয় লয়। শৰ্মিষ্ঠাই মনৰ ভাৱ প্ৰকাশ কৰিবৰ কাৰণে লিখনিক আশ্ৰয় ল'লে, কিয়? প্ৰথমে মই ধন্যবাদ জনাইছোঁ নিতুদা, দৰ্শকসকলক মোৰ শ্ৰদ্ধা জনাইছোঁ। মই প্ৰায়ে প্ৰশ্নটোৰ মুখামুখি হৈছোঁ আৰু যেতিয়া উত্তৰ বিচাৰি চাওঁ তেতিয়া এটা কথা ভাবোঁ যে মই লিখিবই লাগিব বুলিতো কোনো কথা নাই। আমাৰ ভাষা সাহিত্যৰ বৈভৱক তুলি ধৰিব পৰাকৈ বা পাঠকৰ মানসিক বৃত্তিৰ উৎকৰ্ষ সাধন কৰিব পৰাকৈ বা সমাজখনক সমৃদ্ধ কৰিব পৰাকৈ এজন শক্তিশালী লেখক হোৱাৰ প্ৰতিভাখিনি আচলতে মোৰ নাই। কিন্তু তাৰ পিছতো মই লিখিবলৈ চেষ্টা কৰোঁ। আচলতে লিখাটো কিজানি মোৰ কাৰণে উপেক্ষা কৰিব নোৱাৰা এটা আন্তৰিক তাৰণা। আৰু কেতিয়াবা ভাবোঁ জীৱন জগতৰ বিচিত্ৰ কথাবোৰে কিজানি মোৰ মনত লিখাৰ হেঁপাহ জগাই তোলে। আৰু যেতিয়া মই পিছলৈ উভতি চাওঁ তেতিয়া দেখা পাওঁ যে মোৰ শৈশৱ কালছোৱা কিতাপৰ মাজতেই লালিত হৈছিল। সৰুতে মই খুব সাধু পঢ়িছিলোঁ আৰু তাৰপিছত নিজে পঢ়িব পৰা হোৱাৰ পিছত বিভিন্ন ধৰণৰ কিতাপ পঢ়িছিলোঁ আৰু সেই ফিকশ্যনবোৰে কিজানি মোৰ মনত লিখাৰ তাৰণা এটা মোৰ অৱচেতন মনত হয়তো ৰাখি থৈছিল।
আৰু পৰৱৰ্তী কালত এই মাধ্যমটোতেই আত্মপ্ৰকাশ কৰিবলৈ বেছি সুবিধা অনুভৱ কৰিলোঁ। শৰ্মিষ্ঠা এটা কথা সুধোঁ যদি তুমি বেয়া নোপোৱা প্ৰিয় দৰ্শক শৰ্মিষ্ঠাক মই আগৰ পৰাই তুমি বুলি কওঁ কাৰণে শৰ্মিষ্ঠাক মই অভিমতটো মই তুমি বুলিয়ে কৈছোঁ আপোনালোকে যাতে কোনো দায় দোষ নধৰে আৰু শৰ্মিষ্ঠাৰ লগত মোৰ এটা খুব ঘৰুৱা অলপ সম্পৰ্ক আছে গতিকে মই আপুনি বুলি হয় লেখিকাক ক'ব লাগে কিন্তু শৰ্মিষ্ঠাৰ ক্ষেত্ৰত এইটো আপোনালোকে মোক মাফ কৰিব মই কিছুমান কথা জানো কিন্তু যিহেতু ৰাইজৰ কাৰণে মই অনুষ্ঠানটো কৰিছোঁ তোমাৰ জীৱনটো আৰু হুইল চেয়াৰ এক অংগাংগী হৈ গৈছে তুমি নিজেই এখোজো এতিয়া কলৈকো যাব নোৱাৰা হুইল চেয়াৰখন নোহোৱাকৈ অৰ্থাৎ তুমি এটা বন্ধ কোঠাৰ ভিতৰত সদায় আবদ্ধ এটা জীৱন কটোৱা কিন্তু তাৰ পিছতো মই কম এটা বন্ধ কোঠাত আবদ্ধ হোৱা সেইগৰাকী শৰ্মিষ্ঠা প্ৰীতমে বাকী কেইখন কিতাপৰ কথা মই বাদেই দিছোঁ আত্মকথাখনৰ যোগেদিয়েই বহু মানুহৰ জীৱনৰ দুৱাৰ বেলেগ ধৰণে মুকলি কৰি দিছে ই কেনেকৈ সম্ভৱ আচলতে মোৰ এই সময়ত ফ্ৰিডা কাৰ্লোৰ এষাৰি বাক্য মনলৈ আহিছে I paint myself because I am the topic I want to learn best. মোৰ ক্ষেত্ৰতো কথাটো ঠিক তেনেকুৱাই আছিল লিখাৰ তাৰণা আছিল আৰু সেই সময়ত নিজেই নিজৰ আয়ত্তৰ বিষয় আছিলোঁ গতিকে মই নিজৰ জীৱনটোকে জুমুঠি হিচাপে লৈ আৰু চৌপাশৰ জীৱনবোৰৰ তেজমঙহেৰে আত্মকথা লিখি উলিয়াইছিলোঁ আৰু আচলতে মোৰ নিজৰ জীৱনটোৱেই সেইখিনি সময়ত মোৰ বাবে সমল আছিল আৰু যন্ত্ৰণাই বিক্ষত কৰা জীৱনবোৰৰ আবেদন আৰু শক্তিৰ কথা প্ৰকাশ কৰিব খুজিছিলোঁ আৰু পৰৱৰ্তী সময়ত মোৰ বিষয়বস্তুৰ কিছু পৰিৱৰ্তন আহিল হয় মই এটা কোঠাবন্দী হিচাপে মই কিছু সীমাবদ্ধতাৰ মাজত থাকিয়েই মোৰ সৃষ্টিশীল পৃথিৱীখন নিৰ্মাণ কৰিব লগা হয় আৰু মই এটা কথা ভাবোঁ যে আনতকৈ কিছু পৃথক আৰু ব্যতিক্ৰমী জটিলতাৰে ভৰা মোৰ জীৱনটোৰ পৰা অৰ্জিত যিখিনি অভিজ্ঞতা সেইখিনি হয়তো মোৰ সৃষ্টিশীল আত্মাক কিছু বেলেগ ধৰণে প্ৰভাৱিত কৰিছে কাহিনী অথবা চৰিত্ৰ বুটলিবলৈ বুলি মই মোৰ শাৰীৰিক বিচৰণৰ পৰিসৰ বহলাব নোৱাৰোঁ কিন্তু এটা কথা থাকে থাৰ্ড আই বুলি যিটো কোৱা হয় যিমান পাৰি মানে থাৰ্ড আই বহলকৈ মেলি দিবলৈ চেষ্টা কৰোঁ আৰু তেনেকৈ হয়তো আত্মকথাৰো সৃষ্টি হ'ল আৰু আত্মকথাৰ জৰিয়তে মই মানুহৰ কাষ চাপি গ'লোঁ আচলতে আৰু মই যিমানে মানুহৰ কাষ চাপি যাওঁ সিমানে মই অনুভৱ কৰোঁ যে মই যেন লিখাৰ মাজেৰে যেন মই মানুহৰ সৈতে খোজকাঢ়োঁ গতিকে মই ভাবোঁ খোজকাঢ়ি থাকিবলৈকে মই লিখি থাকিব লাগিব শৰ্মিষ্ঠা খুব ধন্যবাদ আকৌ মই যাম তুমি লাইনত থাকিবা মই জুৰি বৰা বৰগোহাঁইৰ কাষলৈ যাব বিচাৰিছোঁ মই জুৰি বৰা বৰগোহাঁই মই ষ্টুডিঅ'ৰ পৰা লাহে লাহে দূৰলৈ গৈ আছোঁ আৰু এতিয়া ডিব্ৰুগড় পাইছোঁগৈ গৈ নগাঁৱৰ পৰা এতিয়া ডিব্ৰুগড় পাইছোঁ আৰু আপোনাক মই প্ৰথমতে এটা প্ৰশ্নই কৰিম যে এটা বিশেষ শ্ৰেণীক মই প্ৰতিনিধিত্ব কৰাইছোঁ আজিৰ অভিমতত আপুনি নিশ্চয় মন কৰিছে অসমীয়া সাহিত্যত মহিলা লেখকসকলৰ যিটো ভূমিকা বিশেষকৈ উপন্যাস গল্প কবিতাৰ ক্ষেত্ৰত যদি মই আজি সুধোঁ আপোনাক ভৱিষ্যতটো আপুনি কেনেকুৱা দেখে আৰু সাম্প্ৰতিক এতিয়া সমসাময়িক যিসকল ঔপন্যাসিক আছে আপুনি নিজেই এগৰাকী যিহেতু ঔপন্যাসিক মহিলা লেখিকাসকলৰ যিটো এতিয়া আধিপত্য আপোনালোকৰ জেনেৰেশ্যনটোৰ কথা মই কৈছোঁ আপুনি নিজেই সেই শ্ৰেণীটোৰ এগৰাকী সদস্য হৈ আপুনি কি ধৰণে বিশ্লেষণ কৰিব হয় ধন্যবাদ মই সমকালীন বুলি ক'লে মই আমাৰ প্ৰজন্মৰ কেইগৰাকীমান লেখিকাৰ কথাহে ক'বলৈ বেছিকৈ ভাল পাম
আগৰে পৰা অসমীয়া সাহিত্যত মহিলাসকলৰ আধিপত্য চলিয়ে আহিছে। আমাৰ নাৰীবাদী লেখিকা নিৰুপমা বৰগোহাঁই বা আমাৰ অনিমা গুহ বাইদেউৰ পৰা আৰম্ভ কৰি এটা শক্তিশালী ধাৰা চলি আছিলে আৰু সেই ধাৰাটো এতিয়া আগতকৈ অলপ বেছিয়ে শক্তিশালী হৈছে। বিশেষকৈ মই গল্প, উপন্যাস আৰু প্ৰবন্ধ বা সৃষ্টিশীল লেখাৰ ক্ষেত্ৰত মই ক'ব বিচাৰোঁ যে আমাৰ যিবোৰ সমস্যা, মহিলাসকলৰ যিবোৰ সমস্যা, আমাৰ অসম বা উত্তৰ পূবৰ যিবোৰ সমস্যা, আমাৰ যিহেতু উত্তৰ পূৰ্ব ভৌগোলিক বা সামাজিক বা আৰ্থসামাজিক গোটেই পৰিৱেশটো সামগ্ৰিকভাৱে আমাৰ ভাৰতবৰ্ষৰ সমস্যাতকৈ বহুত পৃথক। আমাৰ বিভিন্ন আন্দোলন, বানপানী, গৰাখহনীয়াৰ পৰা আদি কৰি আমাৰ যিটো আমি বটলনেকৰ পৰা বিভাজিত হৈ থকা এটা প্ৰান্তীয় অঞ্চল, এই অঞ্চলটোৰ যিবোৰ সমস্যা, সেই সমস্যাবোৰ অন্য কিছুমান মেইন ষ্ট্ৰীম ঠাইতকৈ অলপ পৃথক হয়। গতিকে এই সমস্যাবোৰৰ ক্ষেত্ৰত অসমীয়া মহিলা লেখকসকলৰ সজাগতাটো এই শেহতীয়া যিসকল লেখক, সেই লেখকসকলৰ এটা প্ৰথম কলমৰ যোগেদি আমাৰ সাহিত্যৰ মাজলৈ আহি যোৱাটো এটা ডাঙৰ কথা। বিশেষকৈ মই ৰত্না ভৰালী তালুকদাৰ বাইদেউৰ যিবোৰ গল্প, মৌচুমী কণ্ডলীৰ গল্প, তাৰ পৰৱৰ্তী মানে যিসকল মণিকাৰ যিটো প্ৰান্তীয় ভাষা, প্ৰান্তীয় অনুভৱ লৈ যিবোৰ গল্প, মনালিছা শইকীয়া হওক, অৰ্চনা দেৱী বা মোৰ মনলৈ যিবোৰ আহিছে তেখেতসকলৰ নাম কৈছোঁ। শেহতীয়াকৈ জুৰি বৰুৱাৰ তাই যিটো ৰাজনৈতিক, অৰ্থনৈতিক বা সামাজিক জীৱনটোক লৈ যিটো আমাৰ তাৰ পৰা নতুনকৈ কিছুমান ছোৱালী আহিছে, মেঘনা চৌধুৰীৰ গল্প, মানে কিছু নতুন গল্পকাৰো আহিছে যিসকলে আমাৰ প্ৰান্তীয় ভাষাটোক লৈ, প্ৰান্তীয় অনুভূতি, প্ৰান্তীয় সমস্যা, এই বিষয়বোৰক লৈ তেওঁলোকে গল্প কিছুমান লিখিছে। উপন্যাসৰ ক্ষেত্ৰতো তেনেকুৱা হৈছে। ৰত্না ভৰালী বাইদেৱে এখন বড়ো সমস্যাবিলাকক লৈ এখন খুব সুন্দৰ উপন্যাস লিখিছে। শেহতীয়াকৈ মই আপোনালোকে আলোচনাৰ বিষয় লৈ ক'ম যে অন্তৰতমৰ কথা মই ক'বলৈ ভাল পাম। অন্তৰতম যদিও প্ৰান্তীয় মানুহৰ যিবোৰ সমস্যা বা এইবিলাকৰ বিষয়ে কোৱা হোৱা নাই, কিন্তু সেই উপন্যাসখনে অসমীয়া উপন্যাসলৈ এটা নতুন ধাৰা আনিছে। যেনেকৈ ধৰক আপোনাৰ মনস্তাত্ত্বিক দিশটো বা কল্পনাৰ বিভাজিত ৰূপটো, যিটো আমি বাস্তৱত কল্পনাই কৰিব নোৱাৰোঁ, কিন্তু উপন্যাসৰ চৰিত্ৰৰ মাধ্যমেৰে চৰিত্ৰ এটাৰ ঘপককৈ এটা বিষাদৰ মাজলৈ সোমাই যায় আৰু এই বিষাদটো এটা অজগৰ হৈ সন্মুখত নৃত্য কৰি থাকে। গতিকে আচৰিত লাগে এনেকুৱা ধৰণৰ মনস্তাত্ত্বিক কিছুমান বিভাজন, আৰু যিটোক আমি মেজিক ৰিয়েলিজিমৰ এটা অংশ হিচাপে আমি ক'ব পাৰোঁ। এই নতুনত্বৰ কিছুমান ধাৰা অসমীয়া উপন্যাসৰ মাজলৈও ঘূৰি আহিছে উপন্যাসৰ। আৰু মই শেহতীয়াকৈ প্ৰাৰ্থনা শইকীয়াৰ এইবছৰ ওলোৱা নাই, তাই জটাধাৰীয়ে হওক বা প্লেটফৰ্মত এতিয়া কোনো নাই, তেনেকুৱা কিছুমান উপন্যাস আছে যিবিলাক উপন্যাসত পষ্ট মডাৰ্ণ কিছুমান অনুভৱ, মানে আমি লিখি থকা কথাবিলাকতকৈ অতি আধুনিক বা আধুনিক ধৰণৰ কিছুমান কথা তাই উপন্যাসৰ মাজলৈ সুমুৱাই আনিছে। তেনেকৈ আমাৰ নতুনকৈ কিছুমান উপন্যাস লিখা হৈছে। মনস্বিনী মহন্ত বুলি এগৰাকী ছোৱালীয়ে নতুনকৈ উপন্যাস লিখিছে। অৱশ্যে মই তাই ফেচবুকতহে পাইছোঁ, কিন্তু তাইৰ ভাষাটো বেলেগ, তাইৰ কথা কোৱাৰ শৈলীটো নতুন। গতিকে আৰু বহুত ছোৱালী ওলাব, হয়, যিবিলাকে বা মহিলা ওলাব যিবিলাকে আমাৰ সমস্যাবোৰ, আমাৰ যিবিলাক আমি প্ৰাত্যহিক দেখি থকা সমস্যাতকৈ যিবিলাক সমস্যা অতি গুৰুত্বৰ, সেই গোটেই সমস্যাবোৰ সাহিত্যৰ উপন্যাস বা গল্পৰ মাধ্যমেৰে লৈ আহিছে। গতিকে ই এটা বহুত ভাল খবৰ। আৰু তেওঁলোক শক্তিশালী, তেওঁলোকৰ কলমৰ ভাষা শক্তিশালী, তেওঁলোকে কোৱাৰ শৈলী বেলেগ, তেওঁলোকৰ এটা শক্তিশালী ষ্টেণ্ড থাকে। লেখকগৰাকীয়ে কিছুমান নিজৰ ধৰণৰ কিছুমান ধাৰণা তাত ভৰাই দিছে আৰু এই সমস্যাটো সমাধান কৰিবলৈ কোনেও চেষ্টা কৰা নাই, কিন্তু সমস্যাবোৰ পাঠকৰ মাজত দাঙি ধৰিবলৈ চেষ্টা কৰাটো এই সমকালীন লেখিকাসকলৰ এটা ডাঙৰ মহত্ব বুলি মই ভাবোঁ। হয়, মই ধন্যবাদ জনাইছোঁ। মই আকৌ যাম আপোনাৰ কাষলৈ। প্ৰিয় দৰ্শক, মই কৈছোঁ আপোনালোকক যে আজিৰ দিনটোত আমি এটা বিশেষ লক্ষ্য আৰু উদ্দেশ্য লৈ অভিমতত অসমীয়া সাহিত্যৰ এইসকল লেখিকাক অতিথি কৰিছোঁ। অকণমান সময়ৰ কাৰণে বিৰতি লৈছোঁ, পুনৰ উভতি আহিম পৰৱৰ্তী অংশলৈ। লাহেকৈ আরে টেনশন নাই ধনী ভাই যাবা ধনী ভাই মই ঠিকে আছো আৰে তুমি নহয় মোৰ ফ্লোৰ ফ্লোৰো ঠিকে আছে ইণ্ডিগো ফ্লোৰ পেইণ্ট সকলোখিনি সহে বছৰ বছৰ চলে ইণ্ডিগো খুৰি দিওঁ আহক ভিতৰলৈ হ'ব হাতৰ পৰা আহোগৈ মুৰ্গী কেইজনীয়ে আজি প্ৰথম কণী পাইছে কেইটামান তোক দিওঁ বুলি আনিলো কণীকেইটা নিজে নাখা মোক খব আহিছে কণীকেইটা বিক্ৰী কৰি পোৱা টকাৰে নাতি দোকানে কাগজ কলম কিনগৈ মই তোক কি বুলি ধন্যবাদ দিওঁ তোৰ পৰামৰ্শ মতে মই চৰকাৰী সুবিধাৰে হাঁহ কুকুৰা পোহা সুবিধা পালো ধন্যবাদ মোক নহয় খুৰি দিওঁ চৰকাৰক দিওঁ
কেৱল আপোনাকে নহয় মহাত্মা গান্ধী এনৰেগাৰ অধীনত আপোনাৰ দৰে বিধৱা মহিলা বা দিব্যাংগ আদি ব্যক্তিৰ পৰিয়ালসকলক জীৱিকা অৰ্জনৰ বাবে চৰকাৰে এনেদৰে ব্যক্তিগত সম্পদ সৃষ্টি কৰি দিছে নহয় কেৱল এয়াই নহয় ইন্দিৰা মিৰ সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিৰ দ্বাৰাও বহুত লোক উপকৃত হৈছে অহা মাহৰ পৰা আপুনিও বিধৱা পেঞ্চন লাভ কৰিব নহয় মাহে ৩০০ টকাকৈ ঘূৰি দিওঁ মই তোক আশীৰ্বাদ কৰিছোঁ ঈশ্বৰে তোক মংগল কৰক আহোঁ দে দেখিলে এই আঁচনিটোৱে এগৰাকী বিধৱাৰ চকুৰ পানী গুচাই মুখত হাঁহি বিৰিঙাই দিছে নমস্কাৰ আমাৰ প্ৰতিশ্ৰুতি আত্মনিৰ্ভৰশীল অসম আপোনালোকৰ সকলোৰে একান্ত সহযোগিতা কামনা কৰিছোঁ ধন্যবাদ यूं ही नहीं मैं बन जाता हूं रोज पहले किरण का छोर ढूंढने निकल जाता हूं धूप छांव दिन रात की परवाह किए बिना पढ़ता जाता हूं तब कहीं उस उम्दा अनुभव को दुनिया तक पहुंचा पाता हूं यूं ही नहीं मैं रजनीगंधा बन जाता हूं Get your Yamaha scooter at a low down payment of Rs 999 and save up to Rs 5,000. Dude, stop! Akora! Jump sock? Na kora! Notun Colgate Weight Shakti Mouth Protect Spray. কি ধুনীয়া লাগিছে পিছে চুলি খুল না বেছি বিউটিফুল লাগিব পকা চুলি ঢাকি ৰাখিছো খুল এইটো মই কৈ আছো কালাৰ আবদাল লোৱা কালাৰ 10 গুণ বেছি এলোভেৰাৰ আবদাল নতুন গোদৰেজ এক্সপাৰ্ট ৰিচ ক্ৰেমেৰে ইয়াৰ নো অমোনিয়া ক্ৰেমে দিয়ে ৰিচ কালাৰ আৰু চুলি দেখাই সফটাৰ আৰু শাইনিয়াৰ গোদৰেজ এক্সপাৰ্ট ৰিচ ক্ৰেম এই কালাৰে লয় আবদাল প্লাষ্টাৰ লগাব লাগিব দাদা প্লাষ্টাৰ লগাওক ইয়াত এওঁৰ জ্ঞানৰ আগে এই বিজ্ঞান আপন কৰি লওক বাৰ্জাৰ হোম শিল্ডৰ সাইন্টিফিক সলিউশন বাৰ্জাৰ ৱাটাৰপ্ৰুফিং এতিয়া ওয়াৰেণ্টিৰ সৈতে বাহপুৱাৰী পুৱাৰ আৰম্ভণি ২৬ কুমাৰীৰ সৈতে ডাৰ্লিং টিফিনতো দিবা দেই কি মৰমৰক সৈতে ২৬ কুমাৰী গোটেই দিন থাকি ভীষণ সংহাৰী ভোক লাগিলেই বিশুদ্ধ গাখীৰে ভৰা ২৬ কুমাৰী বিস্কুট ফাইলৰ আবেষ্টনী আৰু সময়সীমাৰ তাগিদাৰ পৰা বহু নিলগত বুকুত পহু এটি মিঠা সপোন এইটো মোৰ ঘৰ য'ত মই মোৰ আপোনজনৰ স্পন্দনক ঠাই লোৱা দেখিছোঁ অমৃত চিমেণ্ট হেল্ডি চিমেণ্ট ফৰ হেল্ডি হোমছ শুনক নিজৰ ঘৰৰ স্পন্দন সোনা বাথ ফিটিংছ ই কেৱল এটা নাম নহয় ই এক বিশ্বাস এক পৰম্পৰা ককা দেউতাৰ পৰা দেউতালৈ আৰু দেউতাৰ পৰা আমালৈকে চলি আহিছে এই পৰম্পৰা সুদীৰ্ঘ 50 বছৰে আমাৰ জীৱনৰ লগত জড়িত হৈ আছে এই বিশ্বাস সোনা বাথ ফিটিংছ এক বিশ্বাসযোগ্য পৰম্পৰা নকলৰ পৰা সাৱধান সোনা বাথ ফিটিংছৰ আচল লোগো চাইহে ক্ৰয় কৰিব সৌৰা ককাইদেউ আপোনাৰ পেটৰ অসুখ আছে নেকি মানুহে এনে গম্ভীৰ সমস্যাক হাঁহি ফূৰ্তিৰে উৰুৱাই দি বিশেষ জড়িবুটিৰে তৈয়াৰী পেট চফা আয়ুৰ্বেদিক চূৰণ আজি লৈ আহক পেট চফাৰ প্ৰথম ৰাতিৰ পৰাই কাম কৰিবলৈ আৰু ই অভ্যাসতো পৰিণত নহয় পেট চফা প্ৰতিদিনে মজা अम्मा बालों को स्ट्रॉन्ग कौन बनाता है प्रोटीन वो किसमें होता है अंडे में तो मैं तुम्हें अम्मा नहीं अंडा बुलाऊं क्यों क्योंकि तुम मुझे स्ट्रॉन्ग बनाती हो नया क्लिनिक प्लस विद एग प्रोटीन ये बालों को पोषण दे और बनाए स्ट्रॉन्ग और शाइनी क्लिनिक प्लस मजबूती जो शाइन करे सॉलिड ढलाई सीमेंट टॉपसम सीमेंट मजबूती का भरोसा हमेशा हेरो काली नाहिली देखन অমা কালি শাহৰুখৰ ফিল্মৰ ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' আছিল নহয় অ চাম আহিবি নে নাহিবি সেইটো কোৱাৰ প্ৰয়োজন বন্ধ নকৰ নেকি কেলে ফেচবুকত আপডেট দিছো নহয় কি গুগলি কালে নেকি বেস ফার্মার গুগলি চমক লগা হোৱা দাদা বাবুয়ে দেখুন লাইক কৰি লিখিলে মিস ইউ আপোনাৰ টুথপেষ্টত নিমখ আছে টুথপেষ্টত নিমখ হয় কোলগেট এক্টিভ সল্টত আছে নিমখৰ মাইক্ৰক্ৰিষ্টেলছ এই ফৰ্মুলাই লাগি থকা বীজাণু সামান্য ঘঁহিলেই পৰিষ্কাৰ কৰে ফলত দাঁতৰ সমস্যা কোনো চান্সেই নাই কোলগেট এক্টিভ সল্ট L18 আই ড্ৰামা কাজল গভীৰ কলা ৰং মোৰ ওৱান ষ্ট্ৰোক বোল্ড লুক L18 আই ড্ৰামা কাজল এতিয়া মাত্ৰ 90 টকাত L18
চিজাৰ হাইজিন কেয়াৰ প্ৰাইভেট লিমিটেড ভাৰত চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত ষ্টাৰ্টআপ কোম্পানী যাৰ বায়োচেপ্টিক নেচাৰেল এনজাইমে বাৰে বাৰে চেপ্টিক টেংক চাফ চিকুণ ৰখাৰ সমস্যা আৰু খৰচৰ পৰা দিয়ে মুক্তি। নিজৰ ঘৰখন সুৰক্ষিত কৰক ব্লেক টাইগাৰ চিমেণ্টৰ বিশাল শক্তিৰে। ব্লেক টাইগাৰ চিমেণ্ট, ভয় নাখাব, টাইগাৰ আছে নহয়। Excuse me. Sorry. Thank you. দাদা অলপ ৰাইটলৈ যাওক। সাধাৰণ ৰিমোট থকা ছেট টপ বক্স লয় যদি এনেকুৱাইতো হ'ব। কেৱল D2H HDRF ছেট টপ বক্সৰ লগতহে পোৱা যায় এডভান্স ৰেডিঅ' ফ্ৰিকুৱেঞ্চি ৰিমোট যি চলে যিকোনো ডিৰেকশ্যনতে। D2H HDRF ছেট টপ বক্স এমাহৰ বাবে SDৰ দামত HD পাওক মাত্ৰ 1119ত। D2H বেলেগ ভিউ। শুনিছে কি জানি এই পৃথিৱীত অকলশৰীয়া মহিলাৰ কোনো স্থান নাই। ময়ো শুনি শুনিয়েই ডাঙৰ হৈছিলোঁ। বিধৱা মহিলাসকলক অৰ্থনৈতিক সকাহ দিয়াৰ উদ্দেশ্যে অসম চৰকাৰে গ্ৰহণ কৰিছে ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনি। মোৰ আজি কালিৰ দৰে নহয়, মই আজি নিজৰ ভৰিত থিয় দিব পৰা হ'লোঁ আৰু আগবাঢ়ি যাব পৰাও হ'লোঁ, কাৰণ মোৰ লগত আছে মোৰ চৰকাৰ, অসম চৰকাৰ। আজি নদীদ্বীপ মাজুলী উন্নয়নৰ নতুন বাটেৰে গুৰুত্ব প্ৰদান কৰা হৈছে জিলাখনৰ গ্ৰামোন্নয়নত। চতুৰ্দশ বিত্তীয় আয়োগৰ পুঁজিয়ে মাজুলীক প্ৰদান কৰিছে নতুন মাত্ৰা। গ্ৰাম্যাঞ্চলৰ উন্নয়নৰ বাবে 751খন আঁচনিৰ সফল ৰূপায়ণ কৰা হৈছে। প্ৰায় 38 কোটি পুঁজি আবণ্টন হৈছে। গাঁও পঞ্চায়ত আন্তঃগাঁথনিত বিশেষভাৱে মনোযোগ দিয়া হৈছে। 190খন শিক্ষানুষ্ঠান আৰু 110টা অংগনবাদী কেন্দ্ৰত নতুন গৃহ নিৰ্মাণ কৰা হৈছে। 2018 চনত ৰাজ্য চৰকাৰে মাজুলী জিলা পৰিষদ গঠন কৰাৰ পাছৰে পৰাই পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আঁচনিসমূহৰ ৰূপায়ণ ত্বৰান্বিত হৈ উঠিছে। নমস্কাৰ, আমাৰ প্ৰতিশ্ৰুতি আত্মনিৰ্ভৰ অসম আপোনালোকৰ সহযোগিতা কামনা কৰিলোঁ। 10 साल बाद भी ऐसी शान बर्जर लॉन्ग लाइफ पेंट जिसका प्योर सिलिकॉन दे धूल बारिश और फंगस से प्रोटेक्शन और ब्यूटी चले लॉन्ग। बर्जर लॉन्ग लाइफ पेंट। কিছু সময় বাণিজ্যিক বিৰতিৰ পিছত আমি উভতি আহিছোঁ অভিমতৰ পৰৱৰ্তী অংশলৈ। 4গৰাকী এটা বিশেষ প্ৰজন্মৰ লেখিকাক আজিৰ অভিমতৰ আমি অতিথি কৰিছোঁ আৰু তেখেতসকলৰ সৃষ্টিৰাজিৰ সন্দৰ্ভত কিছু কথা পাতিছোঁ বা অসমীয়া সাহিত্যৰ বিভিন্ন দিশৰ সন্দৰ্ভতো দুই এটা কথা চুই যোৱাৰ চেষ্টা কৰিছোঁ। ঔপন্যাসিক, গল্পকাৰ, কবি, গীতিকাৰ, নিবন্ধকাৰ এনেধৰণৰ লিখা একাংশ লেখিকাকেই আজিৰ অভিমতৰ অতিথি কৰিছোঁ। মই মৈত্ৰী পাটৰৰ কাষলৈ আকৌ এবাৰ আহিছোঁ। যিটো গীতেৰে অনুষ্ঠানটো আৰম্ভণি কৰিছিলোঁ, মই সেই গীতটোৰ সন্দৰ্ভত অকণমান কথা সুধিব বিচাৰোঁ আকৌ যে কেতিয়াবা অজস্ৰ গীত লিখিও এজন মানুহে গীতিকাৰ হিচাপে স্বীকৃতি নাপায়। কেতিয়াবা এনেকুৱা হয় এটা বা দুটা গীত লিখি এজন মানুহ গোটেই পৰিচিতি হৈ যায়, মানে বিখ্যাত হৈ যায় আৰু এটা গীতেই তেওঁক স্বীকৃতি দি দিয়ে। এতিয়া বহুতে কবিতা পুথি বহুত লিখে, 12, 14, 15, 20খন কবিতা পুথি লিখাৰ পিছতো মানুহে কিন্তু তেওঁক কবি হিচাপে স্বীকৃতিও নিদিয়ে বা ইমান গ্ৰহণ নকৰে। এতিয়া মফুজুদ্দিন আহমদ হাজৰিকাৰ এখন কবিতা পুথিয়ে গোটেই যুগ যুগলৈ অসমৰ বৰেণ্য কবি হিচাপে স্বীকৃতি দিলে। ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীৰ এখন উপন্যাসেই তেওঁ অসমীয়া উপন্যাসত মানে অনুৰাধাৰ দিশ মানে বেলেগ এটা চিহ্ন হৈ থাকি গ'ল। তাৰমানে এতিয়া এই গীতটোৰ কথা যদি মই কওঁ যে মৈত্ৰীয়ে ভাবিছিলেনে যে এই গীতটোৱে এনেকুৱা এটা জনপ্ৰিয়তা পাব বা এনেকৈ মানুহে আদৰি ল'ব বুলি? নাই, মই ভবা নাছিলোঁ, কাৰণ ইয়াৰ আগতেও আমি গীত মই 2017ৰ পৰা লিখি আছোঁ গীত, আৰু 2017ৰ পৰাই আমাৰ যিটো বেণ্ড আৰু ইউটিউব চেনেল প্ৰজেক্ট বাৰ্তালাপ আমি আত্মপ্ৰকাশ 17ত কৰিছোঁ। কিন্তু এটা কথা মই বিশ্বাস কৰোঁ যে যাত্ৰা যিটো হয়, যাত্ৰাটো অবিৰত আচলতে, আৰু আপুনি গৈ থাকিব লাগিব। আৰু কোন সময়ত কাৰ কি ধৰণৰ সংগীত বা কি ধৰণৰ কবিতা বা কি ধৰণৰ বস্তু এটা ভাল লাগে আমিতো ক'ব নোৱাৰোঁ, কিন্তু বোধ কৰোঁ মানে মই যদি সময়ে ঠিক কৰে, গতিকে আমাৰ তাত হাত নাথাকে যে কি আপুনি ভাবিব নোৱাৰে যে মই এটা আজি হিট গান বনাম বুলি কয় নহয়, বনোৱা মানে তৈয়াৰ কৰিব নোৱাৰোঁ। মানে আমি আচলতে সেইটো মেনুফেকচাৰ নহয়। গীত এটা ওলায়,
কোনোবা সময়ত সময় ভাল থাকে মুডটো ভাল থাকে আৰু কোনোবা সময়ত মই মানে আৰু এটা বস্তুত খুব বিশ্বাস কৰোঁ সংগীত কণ্ঠ আৰু কথা তাৰ যেতিয়া একদম সেই ত্ৰিবেণী সংগমটো হ'ব লাগিব সেইখিনি সময়ত এটা ভাল গান ওলায় আৰু সেই গানটো হয়তো ৰৈ যায় মই নকওঁ যে অলকানন্দা তেনেকুৱা এটা গান কিন্তু ক'ৰবাত চাগে কিবা বিচাৰি পালে মানুহে কাৰণ মই সেইটোকে ক'লো 17 চনৰ পৰা ইমান গীত লিখি আছিলে কিন্তু অলকানন্দাৰ নিচিনাটো সেইখিনি স্বীকৃতি হোৱা নাই আৰু অলকানন্দাই আমাকে আচৰিত কৰিলে কিয় আচৰিত কৰিলে এই গীতটো খুব কম সময়ৰ ভিতৰত লিখা হৈছিল তন্ময় বুলি এজন অত্যন্ত প্ৰতিভাশালী ল'ৰা আছে শিৱসাগৰৰ তন্ময় সেনাপতি আচলতে তন্ময় কৃপ্তন নামেৰে জনাজাত তেওঁ তাৰপিছত আমাৰ শংকুৰাজ কোঁৱৰ মোৰ বন্ধু তেওঁলোকে এটা কম্পজিশ্যন কৰিলে আৰু মিউজিক এৰেঞ্জমেণ্টটো তেওঁলোকে ক'লে আমি একেলগে কিবা এটা কৰোঁ দিয়া মোক পঠিয়াই দিলে তেতিয়া লকডাউন জাষ্ট খুলিছে অক্টোবৰৰ কথা দি এইটো আমি তিনিখন জিলাত থাকোঁ যোৰহাট শিৱসাগৰ আৰু কামৰূপ তাৰপিছত আমি ভিডিঅ' কলতেই গোটেই কামটো কৰিলোঁ আৰু গানটো লিখোঁতে 2 দিন লাগিছিল আচলতে কিন্তু মই জানো যে মোৰ অন্য কিছুমান গীত আছে যিবোৰ মই 20 দিন এমাহ তেনেকুৱা সময় লাগিছে থাকে চাগে কিছুমান কথা আৰু শিশুৰ পৰা আবাল বৃদ্ধ বনিতা বুলি কয় যে তেনেকৈ আদৰি লৈছে গীত আৰু আমি মানে সঁচাকৈ আমি কৃতজ্ঞ সেই আমি ভবা নাছিলোঁ কিন্তু সেনেকুৱা হ'ব বুলি আৰু এটা কথা গীত আৰু কবিতা পাৰ্থক্য কেনেকৈ কৰে মোক এইটো কথা বহুতেই সোধে আৰু সৰু সৰু ল'ৰা ছোৱালীবিলাকেও সোধে তাৰপিছত ডাঙৰেও সোধে তেনেকৈ মই আচলতে ইমানখিনি শিক্ষা মোৰ হোৱা নাই ক'বলৈ যে কবিতা আৰু গীতৰ পাৰ্থক্যটো কি কিন্তু মই কবিতাত গীত বিচাৰোঁ নীলমণি ফুকন ছাৰেও কৈছে কবিতাত মিউজিকটো থাকিব লাগে সেইটোত ছন্দ নাথাকিব পাৰে বা কিন্তু ভিতৰুৱা ছন্দ এটা থাকে ভিতৰুৱা গীত এটা থাকে এটা মিউজিক থাকে সংগীত থাকে আৰু গীততো থাকে বোধ কৰোঁ গীতত কবিতা থাকে আৰু কবিতা মানে হয় আপুনি অলপ আগতে আমি বিৰতিৰ সময়ত যিটো কথা পাতি আছিলোঁ যে এনেকৈ মাৰিলেও কবিতাই পৰে কিন্তু কবিতা বোধ কৰোঁ মানুহৰ সহজাত প্ৰবৃত্তি আচলতে তাক কিদৰে মানে নিৰ্মাণ কৰি উলিয়াই অনা হয় তাৰ ওপৰত তাৰ ছাকচেছটো ডিপেণ্ড কৰে যিটো আপুনি ক'লে 15খন কিতাপ আৰু এখন কিতাপ সেইকাৰণে মানে কোৱান্টিটি আৰু কোৱালিটি কিন্তু পটককৈ পাৰ্থক্যটো ক'বলৈ দিগদাৰ কিন্তু নিশ্চয় টেকনিকেল ডিফাৰেঞ্চেছ কিছুমান আছে টেকনিকেল পাৰ্থক্য আছে কাৰিকৰী পাৰ্থক্য যে গীত এটাত কিছু বস্তু থাকিব লাগিব কিছুমান ছন্দত যদি কম্পজিশ্যনটো হৈছে তাত কিছুমান শব্দ বহিব লাগিব যেনে আমাৰ অসমীয়া ভাষাটো ইমান চহকী এটা শব্দৰ সমাৰ্থক শব্দ আপুনি 10টা পাব মই এতিয়া 10টা শব্দৰ কোনটো শব্দ সেই সংগীতখিনিত পঢ়ুৱাম সেই কথাটোত আচলতে ট্ৰিকটো থাকে চাগে তেনেকুৱা আৰু এটা কথা মই সোধোঁ এটা গীত কেতিয়াবা কাৰোবাৰ তাগিদাত লিখা যায় কোনোবাই অনুৰোধ কৰিছে বা কোনোবা এজন গায়কে কৈছে যে মোক এটা গীত লাগে সেইটো তাগিদা কিন্তু কবিতাটো তেনেকুৱা তাগিদাত লিখা নাযায় মৈত্ৰী পাটৰে কবিতা কিয় লিখে মই আচলতে নিজৰ তাগিদাত লিখিছোঁ কবিতা আজিলৈকে আৰু মানে আমাৰ সকলোৰে এনেকুৱা কিছুমান সময় থাকে এনেকুৱা কিছুমান অভিজ্ঞতা থাকে যি আমি কাৰো লগত ভগাই ল'ব নোৱাৰোঁ আৰু আমি কাকো ক'ব নোৱাৰোঁ আৰু পোনপটীয়াকৈতো ক'বই নোৱাৰোঁ গতিকে বোধ কৰোঁ মানে আৰু এটা কথা মানে মোৰ লগত হয় যিবোৰ মানুহে ভালদৰে কথা ক'ব নোৱাৰে এক্সপ্ৰেছ কৰিব নোৱাৰে তেওঁলোকে বোধ কৰোঁ কবিতাৰ আশ্ৰয় লয় আৰু মই তেনেকুৱা এগৰাকী মানুহ এতিয়াও মই তেনেকুৱা এগৰাকী মানুহ গতিকে মই কথাটো ভালকে কৈছে ক'বা বেয়াকে কৈছে নহয় মানে এতিয়া ক'ব নোৱাৰোঁ আৰু ফটামুখ বুলি কৈ পাওঁ আৰু কিছুমান কথা আৰু বহুত কথা ক'বলৈ থাকি যায় সেই থাকি যোৱা কথাবোৰ আপুনি কি কৰিব তেনেকুৱা ধৰণৰ এতিয়া ধৰি লওক মোৰ যিখন দ্বিতীয় কিতাপ ডিঙিত গজা পানী মঙহ তাত এনেকুৱা কিছুমান কথাৰ বিষয়ে মই লিখিছোঁ যিবোৰ বিষয়ক লৈ মই ডিষ্টাৰ্ব হৈ আছিলোঁ বহুত বছৰ ধৰি মানে ইয়াত ঋতুস্ৰাৱৰ কথা আছে মই যেতিয়া ভ্ৰমণ কৰোঁ মই খুব ভ্ৰমণ কৰি ভাল পাওঁ তো মই সেই আপোনাৰ একদম উত্তৰ ভাৰতৰ পৰা দক্ষিণ ভাৰতলৈ কিছুমান অভিজ্ঞতা এটা বিশেষ লিংগৰ অভিজ্ঞতা একেই ইউনিভাৰ্চেল বুলি কয় যে বিশ্বজনীন সেইবোৰ কথা আপুনি মানে পটককৈ ক'ব নোৱাৰে ক'লেও মানে কি হয় সাধাৰণ বিষয় বুলি আমি উৰুৱাই থৈ দিওঁ বা হেৰাই যায় সেই কথাখিনিক ধৰি ৰাখি বা সেই কথাখিনি খুটিয়াই থাকে ভিতৰত তেতিয়া কিছুমান কথা ওলাই আহে সেইখিনি আপুনি গানতো পটককৈ ক'ব নোৱাৰে বা প্ৰবন্ধ এটা লিখিলেও সেই তেনেকৈ ক'ব নোৱাৰে আমি গতিকে তাতে কবিতা আহি যায় নেকি ঠিক আছে মই আকৌ আহিম মই মণিকা দেৱীৰ কাষলৈ আহিছোঁ 7খন গল্পপুথিৰ ভিতৰত এই প্ৰশ্নটো চাগে আপুনি আকৌ মোক নক'ব অবান্তৰ প্ৰশ্ন এটা কৰিছে বুলি সাধাৰণতে লেখক বা লেখিকাসকলক বহু মানুহে চাগে সোধে মই সেইটোকে সুধিব বিচাৰিছোঁ এতিয়ালৈকে 7খন গল্পপুথিৰ ভিতৰত একে প্ৰিয় আলাপৰ পৰা যদি মই জহৰ মহৰলৈকে বা একেবাৰে বুঢ়াটোৱে ক'লে তালৈকে যদি মই কওঁ আপোনাৰ নিজৰ যদি শ্ৰেষ্ঠ গল্প বুলি কওঁ
আপুনি কাক ক'ব? শ্ৰেষ্ঠটো নিজৰ দৃষ্টিত সন্তুষ্টিটো কেতিয়াও নাহে এনেকুৱা লাগে মানে উত্তৰটো এনেকৈ দিয়ে নিজৰ যদি 3টা ল'ৰা ছোৱালী থাকে কোনটোকনো কম মৰম বা হেৰি বুলি কয় ন এনেকুৱাকৈ উত্তৰ এটা দিয়ে সাহিত্যিকসকলে কিন্তু তাৰপিছতো চাব আপুনি 3টাৰ ভিতৰত কোনোবা এটাক অকণমান হ'লেও মাকে বেছি মৰম কৰে হয় কথাটো আৰু মই যদি কওঁ প্ৰথম ভাগৰ মোৰ গল্প সংকলনবোৰত অকণমান কাব্যিকতা আছিলে গতিকে সেইটো মই এতিয়া পৰিহাৰ কৰিবলৈ যত্ন কৰিছোঁ বা তেতিয়া ইমান অভিজ্ঞতাও নাছিল গতিকে যদিও মোৰ শ্ৰেষ্ঠ নহয় মোৰ মৰমৰ যদিও গোটেইখনেই কিন্তু মই জহৰ মহৰ আৰু বৈতৰণীকে ক'ম আৰু জহৰ মহৰ আৰু বৈতৰণী হয় প্ৰিয় আলাপৰ পৰা বৈতৰণীলৈকে যদি মই এতিয়া কওঁ যে চৰিত্ৰৰ ফালৰ পৰাই হওক কাহিনীৰ ফালৰ পৰাই হওক বা আপুনি বিষয়বস্তু উপস্থাপন কৰা যেটা আপোনাৰ গদ্যশৈলীৰ ক্ষেত্ৰতে কওক প্ৰিয় আলাপ আৰু বৈতৰণীৰ মাজত এটা সময়ৰ মানে দীঘলীয়া এটা সময়ৰ ব্যৱধান আছে বৈতৰণীত আপুনি প্ৰিয় আলাপত আপোনাৰ আক্ষেপ থাকি যোৱা এনেকুৱা কি আপুনি ফুলফিল কৰিছে বৈতৰণীত যেটো আপুনি নিজে সুখী বিশেষকৈ ভাষাৰ ক্ষেত্ৰত গদ্যৰ ক্ষেত্ৰত আৰু যেটো আংগিকৰ ক্ষেত্ৰত মই অকমান কিন্তু এইবোৰ সচেতনভাৱে কৰা নাযায় যে মই কৰিমেই এনেকুৱা ধৰণৰ নহয় কিন্তু এই যে যাত্ৰাটোত নিজে নিজে সলনি এটা হৈ যোৱা যায় নিজৰ পৰিৱৰ্তনটো এতিয়া যদি মই প্ৰিয় আলাপৰ গল্পখিনি এতিয়া পঢ়ি চাওঁ নাচাওঁৱে আচলতে মই পঢ়ি নিজৰ গল্প তেনেকৈ পঢ়া নহয় কিন্তু যদি মই পঢ়ি চাওঁ তেতিয়া মই ব্যৱধানটো লক্ষ্য কৰোঁ যে ইয়াৰে এই গল্পখিনিত যিটো ধৰণে ট্ৰিটমেণ্ট কৰা হৈছিলে এই উপস্থাপনৰ ক্ষেত্ৰত এইখনত নিশ্চয় তাতকৈ বহুত বেলেগ ভাল বেয়াৰ কথা মই ক'বলৈ যোৱা নাই কিন্তু ব্যৱধানটো আছে বেলেগ মানে ৰবীন্দ্ৰনাথে কোৱা বিন্দুতে সিন্ধুৰ সন্ধান দিব পৰা চুটিগল্পৰ যেটো অন্যতম বৈশিষ্ট্য আজিৰ অসমীয়া গল্পত পুৰা মাত্ৰাই সেইটো বিদ্যমান হয়নে বিন্দুতে সিন্ধু হয় আজিৰ গল্পসমূহতো তেনেকুৱা ধৰণৰ আছে যে এইটো পৰিসৰৰ ক্ষেত্ৰত বুজাব নোৱাৰি যে দীঘল গল্প এটা হ'লেই বিন্দুতে সিন্ধু দিব মানে তাতে বিচাৰি নাপাম কিন্তু এটা শাৰীৰ গল্প এটাও হ'ব পাৰে তাতে বিন্দুতে সিন্ধু বিচাৰি পাব পাৰোঁ আৰু অপূৰ্ব শৰ্মা ছাৰৰ গল্পবোৰ অকণমান দীঘল সেই গল্পবোৰো বৰ সুন্দৰ মোৰ বৰ আকৰ্ষণ কৰে মোক ঠিক আছে মই প্ৰিয় দৰ্শক মই অকণমান সময়ৰ কাৰণে পুনৰ বাণিজ্যিক বিৰতি ল'ব লাগিব তাৰপিছতে মই শৰ্মিষ্ঠা প্ৰীতম আৰু জুৰি বৰা বৰগোহাঁই কাষলৈ যাম पार्टी का सामान Presenting the big, bold and beautiful, all new Nissan Magnite. Ignite your charisma. यूं ही नहीं मैं बन जाता हूं रोज पहले किरण का छोर ढूंढने निकल जाता हूं धूप छांव दिन रात की परवाह किए बिना बढ़ता जाता हूं तब कहीं उस उम्दा अनुभव को दुनिया तक पहुंचा पाता हूं यूं ही नहीं मैं रजनीगंधा बन जाता हूं MT-15 available in 11 new color combinations. Customize your Warrior now. Visit YamahaMotorIndia.com for more details. Duta, stop! Akora! Germ sock? Na kora! Notun Colgate Weight Shakti Mouth Protect Spray. Solid Bhalai Cement. Topsum Cement. मजबूती का भरोसा हमेशा हेरो काली नाहिली देखन ओमा काली शाहरुखर फिल्মৰ ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শো আছিল নহয় ও চাম আহিবিনে নাহিবি হেতু কোৱাৰ প্ৰয়োজন বন্ধ কৰ নাকি কেলে ফেসবুকত আপডেট দিছো নহয় কি গুগলি কালে নেকি বেস্ট ফার্মার গুগলি চমক লগা হোৱা দাদা বাবুয়ে দেখুন লাইক কৰি লিখিলে মিস ইউ এই সৰু পেকেট নাম ক নিধি আপোনাৰ নাম কি ডাঙৰ পেকেট
ভিতৰৰ পৰা যিমান ষ্ট্ৰং আপুনি তাইক কৰি তোলে এতিয়া ভিতৰৰ পৰা সিমানেই ষ্ট্ৰং হৈ পৰিব তাইৰ স্মাইল কোলগেট ষ্ট্ৰং টিথৰ সৈতে য'ত আছে আমিনো শক্তি ই দাঁতৰ নেচাৰেল কেলচিয়াম বঢ়োৱাত সহায় কৰে আৰু তাইৰ এনামেল কৰি তোলে ভিতৰৰ পৰা ষ্ট্ৰং বিশ্বাসেই নহয় যে এয়া মোৰ চুলি আছিল পিছত হেয়াৰফল বাঢ়ি গ'ল আৰু হেওটা বহল হৈ গৈ থাকিল ইয়াৰ চিকিৎসাৰ বাবে ইন্দুলেখা ক্লিনিকেলি প্ৰমাণিত যে ই নতুন চুলি গজায় ইন্দুলেখা ব্ৰিংঘা অইল গুৰিবোৰ জগায় চুলি সৰা কমায় আৰু নতুন চুলি গজায় সঁচাকৈ ইন্দুলেখা ব্ৰিংঘা অইল ডাৰ্লিং টিফিনতো দিবা দেই কি মৰমৰক হয়তো ২৬ কুমাৰী সকলোৰে প্ৰিয় টেষ্টি ভাৰী ভোক লাগিলেই ২৬ কুমাৰী এক্সামে গোটেই ৰাতি পঢ়িব পাৰি আৰু ভোক লাগিলেই ২৬ কুমাৰী বিশুদ্ধ গাখীৰে ভৰা ২৬ কুমাৰী বিস্কুট ভোটাৰ তালিকাত আপোনাৰ নামটো চাবৰ বাবে www.ceoassam.nic.in খোলক PDF ইলেক্ট্ৰল ৰুলত ক্লিক কৰক যাৱতীয় তথ্যসমূহ প্ৰদান কৰক আৰু ভোটাৰ তালিকাত আপোনাৰ নামটো বিচাৰি চাওক আপোনাৰ নামটো ভোটাৰ তালিকাত পঞ্জীয়ন তালিকাৰ পৰা কৰ্তন শুধৰণি বা ভোটদান কেন্দ্ৰৰ সালসলনি কৰিবৰ বাবে ডাউনলোড ফৰ্মত ক্লিক কৰক আৰু ইনক্লুজন অফ নেম ফৰ্ম 6 বা ফৰ্ম 7 বা ফৰ্ম 8 বা ফৰ্ম 8A ডাউনলোড কৰক এই সকলোবোৰ ফৰ্ম আপুনি দাখিল কৰিব লাগিব আপোনাৰ ভোটদান কেন্দ্ৰৰ বুথ পৰ্যায়ৰ বিষয়া নাইবা আপোনাৰ বিধানসভা সমষ্টিৰ নিৰ্বাচনী পঞ্জীয়ক বিষয়াৰ ওচৰত প্লাষ্টাৰ লগাব লাগিব দাদা প্লাষ্টাৰ লগাওক ইয়াত এওঁৰ জ্ঞানৰ আগে এই বিজ্ঞান আপোন কৰি লওক বাৰ্জাৰ হোম শিল্ডৰ সাইণ্টিফিক সলিউশ্যন বাৰ্জাৰ ৱাটাৰ প্ৰুফিং এতিয়া ৱাৰেণ্টিৰ সৈতে Tasty, tasty, orange and lemon, yummy strawberry, milk and lychee. It's the magic of Prime Lollipop, the magic of fruits. দেউতা সিট বেল্ট লাগাই লোৱা গাড়ী চলাওঁতে প্ৰতিজন আৰোহীয়ে সিট বেল্ট ব্যৱহাৰ কৰক পথ সুৰক্ষা জীৱন ৰক্ষা 30 ডাল পকা চলি হেয়াৰ কালাৰ কৰাটো বৰ জঞ্জাল মাজনী এতিয়া জঞ্জাল নাই গোদৰেজ এক্সপাৰ্ট ইজি শ্যাম্পু হেয়াৰ কালাৰ ইয়াত আছে আমলখি আৰু শিকাকাই ইয়াক শুকান চুলিত লগাওক 5 মিনিটতে ধুৱক আৰু পাওক ধুনীয়া কালাৰ আৰু শাইন গোদৰেজ এক্সপাৰ্ট ইজি গাড়ীতে থাকা কি কৰিছা দেউতাক দেখিছিলো তুমি কেতিয়া ইমান ডাঙৰ হৈ গলা হৰলিক্স গাখীৰ ঘেঁহু ভিটামিনছ প্ৰিয়া মোৰ মোজাযোৰ কাবৰ্ডত প্ৰিয়া মোৰ চশমাযোৰ টিভি ৰেকৰ্ড ৱালেটটো প্ৰিয়া চাহ প্ৰিয়া ব্ৰেকফাষ্ট মই শ্ৰেয়াৰ হোম এপ্লায়েন্সেছ নহয় যে সকলোবোৰ কাম পলকতে কৰি দিম তেনেহলে বুৱাৰীৰ নাম আজিৰ পৰা প্ৰিয়া নহয় শ্ৰেয়া হাউচৱাইফ হওক বা ৱৰ্কিং ওমেন হওক পাকঘৰৰ কাম পিটিককে সমাধান কৰিবলৈ ব্যৱহাৰ কৰক শ্ৰেয়া হোম এপ্লায়েন্সেছ বেষ্ট ডিউৰেবল এলিগেণ্ট এণ্ড ইকনমিক শ্ৰেয়া হোম এপ্লায়েন্সেছ এটা কুকাৰ 5টা উপহাৰ মোৰ পাকঘৰ শ্ৰেয়া পাকঘৰ আপোনালোকৰ সোনা বাথ ফিটিংছ ই কেৱল এটা নাম নহয় ই এক বিশ্বাস এক পৰম্পৰা ককা দেউতাৰ পৰা দেউতালৈ আৰু দেউতাৰ পৰা আমালৈকে চলি আহিছে এই পৰম্পৰা সুদীৰ্ঘ 50 বছৰে আমাৰ জীৱনৰ লগত জড়িত হৈ আছে এই বিশ্বাস সোনা বাথ ফিটিংছ এক বিশ্বাসযোগ্য পৰম্পৰা নকলৰ পৰা সাৱধান সোনা বাথ ফিটিংছৰ আচল লোগো চাইহে ক্ৰয় কৰিব सॉलिड ढलाई सीमेंट टॉपसम सीमेंट मजबूती का भरोसा हमेशा मिक्सी की मोटर पे 5 साल की वारंटी प्रेस्टीज है तो मुमकिन है प्रेस्टीज मिक्सर ग्राइंडर्स जो भरोसे से करे प्यार वो प्रेस्टीज से कैसे करे इनकार Excuse me. Sorry. Thank you.
দাদা অলপ ৰাইটলৈ যাওক সাধাৰণ ৰিমোট থকা ছেট টপ বক্স লয় যদি এনেকুৱাইতো হ'ব কেৱল D2H HDRF ছেট টপ বক্সৰ লগতহে পোৱা যায় এডভান্স ৰেডিঅ' ফ্ৰিকুৱেঞ্চি ৰিমোট যি চলে যিকোনো ডিৰেকশ্যনতে D2H HDRF ছেট টপ বক্স এমাহৰ বাবে SDৰ দামত HD পাওক মাত্ৰ 1119ত D2H বেলেগ ভিউ শুনিছে কি জানি এই পৃথিৱীত অকলশৰীয়া মহিলাৰ কোনো স্থান নাই ময়ো শুনি শুনিয়েই ডাঙৰ হৈছিলোঁ বিধৱা মহিলাসকলক অৰ্থনৈতিক সকাহ দিয়াৰ উদ্দেশ্যে অসম চৰকাৰে গ্ৰহণ কৰিছে ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনি মোৰ আজি কালিৰ দৰে নহয় মই আজি নিজৰ ভৰিত থিয় দিব পৰা হ'লোঁ আৰু আগবাঢ়ি যাব পৰাও হ'লোঁ কাৰণ মোৰ লগত আছে মোৰ চৰকাৰ অসম চৰকাৰ আজি বহু দিনৰ মূৰত আমাৰ গাঁৱলৈ আহিলে আপোনালোক বহক মই খোৱা পানী লৈ আহো পিছে তোমালোকৰ গাঁৱৰ মানুহখিনি এতিয়াও অসুৰক্ষিত উৎসৰ পৰা পানীয়েই খাই আছেনে ভাৰত চৰকাৰৰ জল জীৱন মিছনৰ জৰিয়তে গ্ৰাম্য অঞ্চলৰ ঘৰে ঘৰে নলৰ জৰিয়তে পৰ্যাপ্ত আৰু বিশুদ্ধ খোৱা পানী যোগানৰ ব্যৱস্থা কৰিছে দেখোন গতিকে সকলোৱে এই সুবিধা গ্ৰহণ কৰা উচিত হয় নেকি তেতিয়াহ'লে আজিয়ে মই গাঁৱৰ ৰাইজক খবৰটো দিম আপোনালোকেও এই সুবিধা গ্ৰহণ কৰক দিন যেনেকুৱাই নহওক কিয় মোৰ মুখখনে কৰে গ্লো কাৰণ মোৰ লগত আছে লাক্স ইণ্টাৰনেশ্যনেল য'ত আছে ক্ৰিমি ছুইচ মইশ্চাৰাইজাৰ্ছ ই দিয়ে মোক মখমলৰ দৰে গ্লো লাক্স ইণ্টাৰনেশ্যনেল গ্লো টাইম টেক্সি টেক্সি তুমি ব্ৰাছ কৰি থাকোঁতে বাহিৰৰ জাৰ্মছ টেক্সি কৰি মুখৰ ভিতৰলৈ আহি যায় নতুন কোলগেট জিগজেগ এন্টিবেক্টেৰিয়েল ইয়াৰ এন্টিবেক্টেৰিয়েল ব্ৰিসেলছে বাহিৰৰ বেক্টেৰিয়াক দূৰত ৰাখে আপোনাৰ ব্ৰাছ হয় নে জাৰ্মছৰ বাবে টেক্সি নতুন জিগজেগ কোলগেটৰ প্ৰথম এন্টিবেক্টেৰিয়েল টুথব্ৰাছ सीज़र केयर एसिड फ्री टॉयलेट पॉट क्लीनर पीलेपन और गंदगी से छुटकारा जर्म फ्री टॉयलेट 100% सेफ अ प्रोडक्ट ऑफ गवर्नमेंट रिकॉग्नाइज्ड स्टार्टअप कंपनी নিজৰ ঘৰখন সুৰক্ষিত কৰক ব্লেক টাইগাৰ সিমেন্টৰ বিশাল শক্তিৰে ব্লেক টাইগাৰ সিমেন্ট ভয় নাখাব টাইগাৰ আছে নহয় প্ৰলাইটত আছে ভিটামিন চিৰ গুণ আৰু অত্যাৱশ্যকীয় ইলেক্ট্ৰোলাইট যি হাইড্ৰেট কৰে প্ৰলাইট এনাৰ্জি যাৰ ফলত বহু দূৰলৈকে যাব পাৰি কিছু সময় বাণিজ্যিক বিৰতিৰ পিছত আমি উভতি আহিছোঁ আজিৰ অভিমতৰ শেষ অংশলৈ মই পুনে পুনে আকৌ এবাৰ শৰ্মিষ্ঠাৰ কাষলৈ যাব বিচাৰিছোঁ যদি শৰ্মিষ্ঠাই মোৰ কথা শুনি আছে শৰ্মিষ্ঠা মই আৰু এটা কথা সোধোঁ যে তুমি কিছু সময় পূৰ্বে যেতিয়া কথাখিনি কৈছিলা তুমি নিজেই ঘৰৰ ভিতৰত থাকা কিন্তু তুমি ইখনৰ পিছত সিখন উপন্যাস লিখি গৈছা এই যে উপন্যাসৰ চৰিত্ৰবিলাক ইমান সূক্ষ্মভাৱে তুমি উপস্থাপন কৰা তুমিতো মানুহ খুব কম লগ পোৱা তুমিতো ঘূৰি ফুৰিব নোৱাৰা তাৰ পিছতো ইমান ভিতৰলৈ সোমাই গৈ তুমি চৰিত্ৰবিলাক যেতিয়া থিয় কৰোৱা সকলোৱে চুই যায় সকলোৱে তাত কিছুমানেতো নিজক বিচাৰি পায় সেই যিটো অন্তৰ্দৃষ্টি তুমি যে কৈছিলা থাৰ্ড আই কথাটো সেইকাৰণে সম্ভৱ নেকি নে তোমাক কোনোবাই সহায় কৰে হয় আসলে মই এসা সময় মই মানুহৰ সান্নিধ্যৰ পৰা কিছু পৰিমাণে বঞ্চিত বুলিয়ে ক'ব পাৰি কিন্তু সেইখিনি সময়ত মই খুব কিতাপ পঢ়িছিলোঁ বিশেষকৈ হাইস্কুলীয়া সময়খিনিত আৰু কিতাপৰ পাততেই মই যি বিভিন্ন চৰিত্ৰবোৰ লগ পাইছিলোঁ আৰু সেই চৰিত্ৰবোৰৰ মানসিক জগতত বিচৰণ কৰি আচলতে সেই সময়ত তেতিয়া অনুভৱ কৰা নাছিলোঁ কিন্তু এতিয়া মই ভাবোঁ সেইখিনি আচলতে মোক কিবা প্ৰকাৰে সমৃদ্ধ কৰিছিল হয়তো আৰু পৰৱৰ্তী সময়ত মই বিশেষকৈ আত্মকথা লিখাৰ পিছৰ সময়খিনিত মই মানুহৰ খুব ওচৰ চাপি গৈছোঁ এতিয়াও মই মানুহৰ সান্নিধ্য খুব ভাল পাওঁ আৰু মই ভাবোঁ মানুহৰ কথা লিখিবলৈ হ'লে মানুহৰ সান্নিধ্য ভাল পাবই লাগিব আৰু যিহেতু উপন্যাসৰ চৰিত্ৰবোৰ বাস্তৱৰে চৰিত্ৰ সেইবোৰ বাস্তৱৰ পৰা বিচ্ছিন্ন নহয় গতিকে সততে আমি যিবোৰ চৰিত্ৰক লগ পাওঁ যিবোৰ চৰিত্ৰৰ সৈতে উঠা বহা কৰোঁ
মুখামুখি হওঁ বা কথা পাতোঁ সেই চৰিত্ৰবোৰে আচলতে উপন্যাসৰ চৰিত্ৰ নিৰ্মাণত সহায় কৰে মোক আৰু সেইকাৰণে মই মানুহক লগ পালে কথা পাতিলে যিমান পাৰি মানে তৃতীয় নয়ন সষ্টম কৰি ৰাখোঁ আৰু এটা কথা মই অনুভৱ কৰোঁ আমি আচলতে কাহিনীৰ পৃথিৱীতে বাস কৰোঁ যিমান মানুহক লগ পাওঁ প্ৰতিজন মানুহে আচলতে কাহিনী আৰু তাৰ মাজত এনে কেতবোৰ কাহিনী থাকে যিবোৰ আমি আমাৰ অজানিতে আচলতে সেইবোৰৰ অংশ হৈ পৰোঁ যিবোৰ আত্মস্থ কৰি আমি পীড়িত হওঁ বিক্ষিত হওঁ বিক্ষত হওঁ আৰু সেইবোৰ অৱশেষত আমি নিলিখি নোৱাৰোঁ শৰ্মিষ্ঠা মই তোমাক যদি দুখমুকালিৰ পৰা একেবাৰে পৰাণ নিগৰলৈকে যদি কওঁ তেনেহ'লে ৰং আত্মকথাৰ মাজেদি তুমি অন্তহীন গোটেই উপন্যাসকেইখনৰ ভিতৰত তোমাৰ নিজৰ এতিয়ালৈকে শ্ৰেষ্ঠ উপন্যাস কোনখন সেইটো আচলতে নিজে কোৱাটো সম্ভৱেই নহয় সেইটো পাঠকে বিচাৰ কৰিব কিন্তু তাৰপিছতো কওঁ ৰং উপন্যাসখন যিহেতু মোৰ উপন্যাস হিচাপে প্ৰথম আছিল গতিকে সেইখনৰ প্ৰতি মোৰ আৱেগ কিছু বেছি আৰু যিটো প্ৰটাগনিষ্ট চৰিত্ৰ সেইটো আচলতে মোৰ ভিতৰৰ এটা সত্তা বুলি ক'ব পাৰি আৰু তাৰ পিছৰ পৰ্যায়ত মই এতিয়ালৈকে 3খন উপন্যাস লিখিছোঁ আচলতে এইখন পৃথিৱীৰ মই এগৰাকী বিনম্ৰ শিকাৰুহে এতিয়াও আৰু যিমান পাৰি নিজৰ সৃষ্টিক উত্তৰিত কৰাৰ প্ৰয়াস কৰি আছোঁ মই ধন্যবাদ জনাইছোঁ শৰ্মিষ্ঠা প্ৰীতমক মই জুৰি বৰা বৰগোহাঁইৰ কাষলৈ যাব বিচাৰিছোঁ জুৰি বৰা বৰগোহাঁই আপোনাৰ সেই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কাহিনী নন্দিনীৰ পৰা আৰম্ভ কৰি এতিয়া সিহঁতলৈকে যদি মই কওঁ শৰ্মিষ্ঠাক সোধা একেটা প্ৰশ্নই মই আপোনালোকক ক'ব বিচাৰোঁ যে আপোনাৰ এতিয়ালৈকে যিকেইখন অসমীয়া উপন্যাসে পাঠক সমাজৰ সমাদৰ লাভ কৰিছে বা সকলোৰে হৃদয় জিনিবলৈ সক্ষম হৈছে এই গোটেইকেইখনৰ ভিতৰত আপোনাৰ নিজৰ আটাইতকৈ প্ৰিয় উপন্যাস কোনখন এতিয়া মোৰ সিহঁতখন বহুত মানে প্ৰিয় হৈ পৰিছে কাৰণ সিহঁত উপন্যাসৰ যোগেদি মই অকথিত এটা কাহিনী এটা মানে কোনেও নজনা এটা সময়ত জানিছিলে এসময়ত অসমৰ বহুত লেখকে সাংবাদিকে বা বহুত মহিলা সংগ থেকেও সেই মহিলাসকলৰ কাৰণে কাম কৰিছিলে কিন্তু বৰ্তমান কি হৈছে কালক্ৰমত যেহেতু এইটো ঘটনাটো ঘটা বহুত বছৰ হৈ গ'ল তাৰ পিছত পৰৱৰ্তী সময়ৰ প্ৰজন্মই সেই মানুহকেইগৰাকী কি হ'ল ক'লৈ গ'ল তেওঁলোকৰ বৰ্তমান স্থিতি কি এই বিষয়ে তেওঁলোকে একো নজনা হৈ থাকিলে আৰু যেতিয়া মই তেওঁলোকৰ মাজলৈ গৈছিলোঁ তেতিয়া তেওঁলোকৰ এগৰাকীয়ে মোক কৈছিলে যে 20 বছৰৰ পিছত আমাৰ খবৰ ল'বলৈ কোনোবা মানুহ আহিছে সেই কথাষাৰ তেওঁলোকে কিয় ক'লে হয়তো মই সঠিককৈ নাজানিম গতিকে সেই মানুহখিনিক কথা মই যে ক'ব পাৰিলোঁ এখন উপন্যাসৰ মাধ্যমেৰে গতিকে এতিয়া মোৰ সিহঁতখনৰ যেতিয়া মই কিতাপখন মোৰ সন্মুখত দেখোঁ মোৰ লাগে মই 11গৰাকী মানুহৰ যাতনা এই মোৰ কিতাপখনৰ যোগেদি মই লৈ ফুৰিছোঁ গতিকে আজিকালি মোৰ সিহঁত উপন্যাসখন প্ৰিয় হৈ পৰিছে মোৰ শেষৰটো প্ৰশ্ন আপোনাৰ প্ৰতি যে আগৰ দিনৰ পৰিৱেশ আৰু এতিয়াৰ পৰিৱেশৰ মাজত আকাশ পাতাল পাৰ্থক্য আগৰ দিনত এজন সাহিত্যিকক চাবৰ কাৰণে পাঠকৰ খুব আগ্ৰহ আছিল এতিয়া সামাজিক মাধ্যমে সেইখিনি উলুটা কৰি দিলে লেখক আৰু পাঠকৰ মাজত এতিয়া অন্তৰংগ সম্পৰ্ক স্থাপন হোৱাটো তেনেই সহজ হৈ গ'ল আপোনাৰ ক্ষেত্ৰত লেখক আৰু পাঠকৰ যিটো সম্পৰ্ক কেনেকুৱা মই হয় এতিয়াও কিন্তু আমাৰ অসমীয়া পাঠকে লেখকক খুব সন্মান কৰে মই খুব মোৰ ভাল লাগে যে যিমান প্ৰান্তীয় অঞ্চললৈকে যাওঁ তাতে মোৰ কিছু পাঠক যি মোৰ কিতাপ পঢ়ে যি মোক বহুত সন্মান কৰে যি সন্মানৰ যোগ্যতা মোৰ নায়েই তাতকৈ বেছি সন্মান মোক দিয়ে আৰু পাঠকৰ প্ৰতি তেওঁলোকৰ যিটো শ্ৰদ্ধা সেইটো হয়তো অন্য কিবা মানে শিল্পৰ প্ৰতি কিমান দূৰ আছে মোৰ সন্দেহ হয় বিশেষকৈ যেতিয়া লেখক বুলি কোৱা হয় তেওঁলোকৰ এক ধৰণৰ সন্মান সকলো ধৰণৰ মই দেখোঁ আৰু আপোনাক এটা কথা কওঁ এই অনুষ্ঠানৰ যোগেদি
অসমৰ পাঠকে লেখকসকলক বিভিন্ন সমস্যাৰ কথা ক'বলৈও বহুত ভাল পায় মোৰ দিনটোত হয়তো মই উপন্যাস লিখাৰ কাৰণে দিনটোত এনেকুৱা হ'লেও এদিন হ'লেও এটা হ'লেও ফোন আহে যিটো ফোনত এজন পাঠকে নিজৰ সমস্যাটোৰ কথা ক'ব খোজে ভুগি থকা প্ৰেমজনিত সমস্যা শাৰীৰিকজনিত সমস্যা ঘৰুৱা সমস্যা বৈবাহিক কিবা ঘটনাৰ সমস্যা গতিকে সেই বিষয়টো সেই বস্তুটো মোৰ খুব ভাল লাগে যে তেওঁলোকে পাঠকে লেখকক ভৰসা কৰে মই জুৰি বৰগোহাঁই মই ধন্যবাদ জনাইছোঁ মোৰ সময় যিহেতু শেষ হৈছে মই মৈত্ৰীৰ পাতৰ কাষলৈ আহিছোঁ একেবাৰে শেষত আৰম্ভণি মৈত্ৰীৰ পাতৰে কৰিছিল শেষো এতিয়া মৈত্ৰীৰ পাতৰে কৰিব লাগিব যে অলপতে আৰু এটা গীত আপোনালোকে উলিয়াইছে আপুনি আজি এতিয়া লাইভত অকণমান সেই গীতটো গুণগুণাই দিব লাগিব আৰু সেই গীতটোৰ আমি অনুষ্ঠানটো শেষ কৰিম গীতটোৰ নামটো মৌপিয়া প্ৰজেক্ট বাৰ্তালাপ আমাৰ ইউটিউব চেনেলত আমি এইটো মুক্তি দিছিলোঁ আৰু আমি প্ৰেমৰ গীত তেনেকৈ কৰা নাই অলকানন্দাটো প্ৰথম আছিল আৰু কিবা মন গ'ল আমি তাৰপিছত ভাবিলোঁ আৰু এটা কৰা যাওক তাৰপিছত এইটো আচলতে প্ৰেমৰ গীত মই কেইশাৰীমান গুণগুণাই দিছোঁ কুতেনো থমকিলে বাতৰুৱা মন হেঁপাহৰ লাগি লাগি উতনুৱা মন দাপোনত কাকে দেখি আজি পাগল মন হিয়াতে সাঁচি থলো গধূলি মগন ৰাখিবি যতনেৰে ফাগুনক মোৰ বতাহে উৰুৱাব মন নাযাবি থৈ ফাগুনক দুমুজাত মোৰে কাষত খেলি মেলি সেন্দুৰীয়া বুকু জেলাজত বনৰীয়া ফুলবোৰ জন্তুৰ গাৰে কাছং সাতুৰঙি ৰামধেনু সৰু সৰু কথাবোৰ পাহে পাহে আকিলো পথৰুৱা বাটতে মৌপিয়া সাধু কথা থেংক ইউ ধন্যবাদ মোৰ আৰু কথা পাতিবলৈ মন আছিল গীত শুনিবলৈ মন আছিল কবিতা শুনিবলৈ মন আছিল আৰু আনকি মই কৈছোঁৱেই যে মণিকা দেৱীও দুই এটা গীত গায় যিহেতু ভক্তিমূলক গীতেই হওক বা বেলেগ মই মণিকা দেৱীৰ পৰাও শুনাৰ ইচ্ছা আছিল কিন্তু মোৰ সময় শেষ বহুত বহুত ধন্যবাদ দুয়োগৰাকীকে মোৰ অনুৰোধ ৰক্ষা কৰি অহাৰ কাৰণে আৰু দূৰৰ পৰাই মই জুৰি বৰগোহাঁই আৰু শৰ্মিষ্ঠা প্ৰীতমকো অশেষ ধন্যবাদ জনাইছোঁ এইখিনি সময় দিয়াৰ কাৰণে প্ৰিয় দৰ্শক আজি সৰস্বতী পূজা আজিৰ দিনটোত পুৱাৰ ভাগৰ পৰাই এটা সুকীয়া পৰিৱেশে আমাৰ ৰাজ্যখনত বিৰাজ কৰে আৰু নিশাৰ ভাগলৈ আজি আমি সঁচা সৰস্বতীৰ সন্ধান কৰিছোঁ আজিৰ এই অভিমতৰ মঞ্চত এখেতসকলেই সঁচা অৰ্থত সৰস্বতী অসমীয়া সাহিত্যক সমৃদ্ধিশালী কৰিছে নিজা নিজা সৃষ্টিৰাজিৰে কি ধৰণৰ গল্প উপন্যাস বা কবিতা গীত প্ৰবন্ধ এওঁলোকে সৃষ্টি কৰিছে যিসকল সাহিত্যৰ অনুৰাগী লোক আপোনালোক জ্ঞাত কিন্তু যিসকলে নাজানেও তেওঁলোকক জনাবৰ কাৰণেই আজিৰ এই অনুষ্ঠান দূৰৰ পৰা আপোনালোকে এখেতসকলক শুভেচ্ছা দিয়ক জীৱনৰ বাটত এওঁলোক আৰু বহুদূৰ আগবাঢ়ি যাওক অসমীয়া সাহিত্যক সমৃদ্ধিশালী কৰক সেই আশাৰে আজিৰ অভিমত ইমানতে সামৰিছোঁ নমস্কাৰ